নমস্কাৰ কথা পাতো আহক এই অনুষ্ঠানলৈ আপোনালোক আটাইকে মই অৰ্চনা বৰঠাকুৰে আদৰণি জনাইছো কথা পাতো আহক এতিয়ালৈকে 1.5 শতাধিক ভিডিঅ' আপোনালোকলৈ মই আগবঢ়াইছো প্ৰত্যেকটো ভিডিঅ'ত আমি সন্ধান কৰো এগৰাকী বিশেষ মানুহৰ যাৰ জীৱনৰ কথাবোৰে যাৰ জীৱনৰ কৰ্মৰে হয়তো আমি প্ৰভাৱিত হওঁ বা আমি আমাৰ ভাল লাগে আৰু হয়তো জীৱনৰ কোনোবা সময়ত জীৱনে পৰীক্ষা ললেও সেই পৰীক্ষাবোৰ ভালদৰে উত্তীৰ্ণ হৈ জীৱনমুখী হৈ থকা মানুহৰ চিন্তাই সদায় আমাক প্ৰভাৱিত কৰে আৰু কথা পাতো আহকত তেনেকুৱা মানুহৰ লগত কথা পাতি সঁচাই খুব ভাল লাগি আছে আজি এগৰাকী বিশেষ মানুহৰ সৈতে কথা পাতিম ব্যক্তিগতভাৱে মোৰ খুব প্ৰিয় মানুহ আৰু মোৰ বুলি কথাটো কোৱাৰ লগে লগে হয়তো আপোনালোকৰো প্ৰিয় মানুহ আমি আমাৰ স্ক্ৰিনত কিছু ভিডিঅ' দেখুৱাই আছো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আৰু অভিনয় বুলি কোৱাৰ লগে লগে অভিনয় হয়তো বহুতেই কৰে কিন্তু অভিনয়ৰ প্ৰতি যি ধৰণৰ শ্ৰদ্ধা বা যি ধৰণৰ সাধনা যি ধৰণৰ ডেডিকেশ্যনৰ প্ৰয়োজন হয় সেয়া যেতিয়া আমি দেখা পাওঁ কাৰোবাৰ মাজত হয়তো সেই মানুহগৰাকী আমাৰ খুব প্ৰিয় হৈ পৰে তাৰ লগতে কৰ্মজীৱন বৃত্তিগত সূত্ৰে যদি অত্যন্ত ব্যস্ততাপূৰ্ণ অত্যন্ত দায়বদ্ধ এটা বৃত্তি থাকে তেতিয়াতো কথাবোৰ আৰু ভাবিবলগীয়া হয় কেনেকৈ মেনেজ কৰে কেনেকৈ কৰিব পাৰে আজি আমাৰ সৈতে আছে আমাৰ সকলোৰে খুব মৰমৰ অসমৰ মঞ্চ অভিনয়ৰ ক্ষেত্ৰখনত বুলিয়েই নহয় অভিনয়ৰ ক্ষেত্ৰখনৰ এগৰাকী চিৰিয়াছ অভিনেত্ৰী তাৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ উপ অধীক্ষক ডক্টৰ জাহানাৰা বেগম বাইদেউ বাইদেউৰ সৈতে কথা পাতো বাইদেউৰ গোটেই যাত্ৰা পথৰ বিষয়ে আমি অকণমান জানিবলৈ যত্ন কৰিম বাইদেউ আপোনাক অনুষ্ঠানটোলৈ আদৰণি জনাইছো বহুত ধন্যবাদ আৰচি তোমাৰ অনুষ্ঠানৰ প্ৰত্যেকটো এপিছড মই চাওঁ খুব আগ্ৰহেৰে চাওঁ প্ৰথম কথাটো হ'ল তুমি যি ধৰণে আগুৱাই নিয়া তোমাৰ যিবোৰ বিষয়বস্তু সেইবোৰ খুব চুই যায় আৰু তোমাৰ প্ৰতিয়ে মোৰ মনত এটা মৰমৰ লগতে এটা শ্ৰদ্ধাৰ ভাৱ আছে তুমি যিখিনি কাম কৰি আছা তোমাৰ জীৱনত সেইখিনি অতিকৈ আদৰণীয় কাম কৰি আছা তুমি আৰ্তজনৰ আৰ্তনাদ আনে শুনাৰ আগতেই তুমি শুনা পোৱা আৰু তেওঁৰ কাষত গৈ থিয় হোৱা ইয়াতকৈ ডাঙৰ আৰু মহৎ কাম হ'ব নোৱাৰে তোমাক মই মুখৰ আগতে কৈছো তুমি এগৰাকী দেৱদূতৰ দৰে কাম কৰি আছা বাইদেউ মই কি ক'ম কিন্তু বিভিন্ন সময়ত কেতিয়াবা যদি মোৰ ভাগৰ লাগিছে অকমান হতাশ হৈছো মই আপোনাৰ লগতো ফোনত কথা পাতিছো কিছুমান কথা সকলোৰে লগত পাতিব নোৱাৰি কিন্তু পৰিস্থিতি এনেকুৱা আহি যায় নিজৰ জীৱনৰ পৰিস্থিতিবোৰ ঠিকে ঠাকে থাকিলেও যেতিয়া আনৰ জীৱনৰ পৰিস্থিতিয়ে অকমান বেছিকৈ কষ্ট দিয়ে তেতিয়া মই কথা পতা মানুহৰ ভিতৰত আপুনিও এগৰাকী আৰু মই আজি মুকলিকৈ মই আচলতে কৃতজ্ঞতা জনাইছো আপোনাক বহুত সময়ত আপুনি মোক সকাহ দিছে বিভিন্ন সময়ত বিশেষকৈ কোভিডৰ সময়তো আমি কথা পাতিছো কিন্তু আজি হয়তো আমি ব্যক্তিগত বিষয়বিলাকৰ পাৰ কৰি আমি আজি ডক্টৰ জাহানাৰা বেগম নামৰ মানুহগৰাকীৰ যিটো যাত্ৰা জীৱনৰ যিটো যাত্ৰা সেই যাত্ৰাটোৰ বিষয়ে কথা পাতি যাওঁতে হয়তো প্ৰত্যাহ্বানৰ কথাও আহিব হয়তো ক'ৰবাত কেতিয়াবা বিৰতি লৈছিল নেকি সেইবোৰ কথাও আহিব মই আশা কৰিম যাতে আপুনি ক'তো অসুবিধা পাবলগীয়া নহয় তাৰ কাৰণে মই নিশ্চয় চেষ্টা কৰিম তেতিয়াহ'লে বাইদেউ আৰম্ভ কৰোঁ নিশ্চয় কৰা মই যিমান দূৰলৈকে আপোনাৰ বিষয়ে গম পাইছো বা জানিছো বোধ কৰোঁ তেতিয়া শিশু এটিৰ মাত কথাও খুব পোন নহয় তেনেকুৱাতে আপুনি মঞ্চখনত আদৰি লৈছিলে 3 বছৰ বয়স সেইখিনি সময়ত মানুহৰ ইমান কথা মনত নাথাকেই কিন্তু আজি এই সময়ত থিয় হৈ আপোনাৰ কেনেকুৱা লাগে 3 বছৰ বয়সতে যে মঞ্চখন আপুনি আপোন কৰি ল'ব লগা এটা পৰিৱেশ আহিছিলে সুযোগ পাইছিলে এই কথাটো ভাবিলে আপোনাৰ কেনেকুৱা লাগে মোৰ খুব ভাল লাগে মোৰ তেতিয়া মোৰ ববাৰ কথা মনত পৰে আমাৰ দেউতাক আমি ববা বুলি মাতিছিলো হয় মহবুবৰ ৰহমান তেখেত মোৰ অভিনয় জীৱনৰ গুৰু তুমি ঠিকেই কৈছা যেতিয়া মোৰ খুব কম বয়স আছিলে ধৰা 3 বছৰ বয়স সেইখিনি সময়ত মানুহে ইমান কথা বতৰা বুজি নাপায় কিন্তু মানুহে অনুকৰণ কৰে
অনুকৰণ কৰে আৰু মোৰ অভিনয়ৰ যিটো আগ্ৰহ সেই সময়ত জন্মিছিলে যেতিয়া মই অভিনয় বুলিও সেইটো কথা বুজি পোৱা নাছিলোঁ যে মই যিটো কাম কৰি আছোঁ সেইটো অভিনয় হয় সেইটো মই বুজি পোৱা নাছিলোঁ তেতিয়া কোনো এখন নাটক চাই মোৰ কিন্তু অভিনয়ৰ প্ৰতি আগ্ৰহটো আৰম্ভ হোৱা নাছিলে সেইখন এখন চিনেমা আছিলে সেই সময়ত বহুতো অসমীয়া চিনেমা আছিলে সৰাপাত ৰঙা পুলিচ বহুত চিনেমা আছিলে সেই চিনেমাবিলাকো চাইছিলোঁ কিন্তু বিশেষকৈ দৌকলীয়া বুলি এখন চিনেমা আছিল আমাৰ সময়ত আমি যেতিয়া একেবাৰে সৰু আছিলোঁ 3 বছৰ বয়সতে সেই দৌকলীয়া বুলি এখন চিনেমাই খুব মানে বিখ্যাত হৈ উঠিছিল তাত নিতু সিং বুলি এগৰাকী অভিনেত্ৰী আছে নিতু সিঙে তাত ডাবল এক্টিং কৰিছিলে দ্বৈত চৰিত্ৰত ৰূপায়ণ কৰিছিলে সৰু ছোৱালী এজনী তেতিয়া সেই চিনেমাখন চাবলৈ মোৰ বাবাই যেতিয়া লৈ গৈছিলে আমাৰ নগাঁৱত আছিলোঁ তেতিয়া আমি এলফিনিষ্টন চিনেমা হলটো আমাৰ পৰা একেবাৰে ওচৰত আছিল বাটটোৰ ইপাৰে সিপাৰে তাত আমাক চাবলৈ লৈ গৈছিল আৰু সেই চিনেমাখন চাই মোৰ ওপৰত কিনো এটা প্ৰভাৱ পৰিল মই সম্পূৰ্ণ চিনেমাখন তাৰমানে নেম কাষ্টিঙৰ পৰা আৰম্ভ কৰি শেষলৈকে মই গোটেই চিনেমাখন অকলেই কৰি দেখুৱাওঁ তাৰমানে সকলোৱে প্ৰথমতে হাঁহিছিল কিন্তু পিছত বাবাই লক্ষ্য কৰিলে যে তাই প্ৰতিটো চৰিত্ৰ কৰোঁ সংলাপেৰে সৈতে তেতিয়া বাবাই বুজি পালে যে তাই অভিনয় কৰিব হয়তো পাৰিব সেইকাৰণে দেউতাই কৰিছিলে কি কিছুমান সৰু সৰু মনো এক্টিং লিখিছিল আৰু যিহেতু তেতিয়া স্কুলত যোৱা নাছিলোঁ মই আখৰবোৰ পঢ়িব পৰা নাছিলোঁ দেউতাই সেইখিনি মোক পঢ়ি মুখস্থ কৰাইছিল আৰু সেই মনো এক্টিংখিনি কৰাইছিল তেখেতৰ এনেধৰণে মই চকুত পৰিছিল আৰু এয়া আপোনাৰ জীৱনৰ বৰ ডাঙৰ মানে এটা সৌভাগ্য কিন্তু বাইদেউ সৌভাগ্য মোৰ বাবাই মোক যিখিনি জীৱনত শিক্ষা দিলে সেই শিক্ষাখিনিৰে মই মোৰ অভিনয় কৰি আছো বুলি ক'ব লাগিব কাৰণ দুৰ্ভাগ্য মোৰ যে মই কোনো শিক্ষানুষ্ঠানত অভিনয়ৰ শিক্ষানুষ্ঠানত গৈ মই যিটো শিক্ষা ল'ব লাগে সেইটো মই লোৱাৰ পৰা বঞ্চিত হ'লো বঞ্চিত ঠিক নহয় যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ তেতিয়া মই মোৰ দেউতাক সুধিছিলোঁ যে দেউতা মই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত পঢ়িবলৈ যাবলৈ বিচাৰোঁ দেউতাই কৈছিল সেই সময়ছোৱাত বাহাৰুল ইছলাম তেখেতসকল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত পঢ়িবলৈ গৈছিল দেউতাই মোক কৈছিল যে তই বাৰু জীৱনত কি হ'ব খোজ কাৰণ সৰুৰে পৰা মই চিকিৎসক হ'ম বুলি কওঁ সুধিলে আৰু এই যে আৰ্তজনক সেৱা কৰি সৰুৰে পৰাই খুব ভাল পাইছিলোঁ তেতিয়া দেউতাক মই কৈছিলোঁ যে মই চিকিৎসক হ'বলৈ বিচাৰোঁ দেউতাই কৈছিল যে তই যদি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়লৈ গুচি গৈ তাত অধ্যয়ন কৰ তেতিয়াহ'লে তই নিশ্চয়কৈ এগৰাকী অভিনেত্ৰী হ'ব পাৰিবি কিন্তু তই কেতিয়াও চিকিৎসক হ'ব নোৱাৰিবি কিন্তু যদি তই চিকিৎসা মহাবিদ্যালয়ত পঢ়িবলৈ যাও তেতিয়া তই নিশ্চয়কৈ চিকিৎসক হ'ব পাৰিবি আৰু যদি তই অধ্যয়নটো সদায় বৰ্তাই ৰাখ অভিনয়ৰ যিখিনি শিক্ষা তই যদি সেইখিনি বৰ্তাই ৰাখ অধ্যয়ন পুষ্ট হৈ থাক আৰু তোৰ চৰ্চা অব্যাহত ৰাখ নিশ্চয়কৈ তই অভিনেত্ৰীও হ'ব পাৰিবি একে সময়তে দুটা বস্তু তোৰ কাৰণে সম্ভৱ নহয় কিন্তু সম্ভৱ হ'ব তেতিয়া যেতিয়া তই চিকিৎসা মহাবিদ্যালয়ত পঢ়িবলৈ যাবি এই কথাষাৰ মই মানি ল'লো মোৰ দেউতাৰ আৰু সেইকাৰণে মই চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিলোঁ আৰু আজি 5 বছৰ একেৰাহে আপুনি শ্ৰেষ্ঠ অভিনেত্ৰী হ'ল চিকিৎসা মহাবিদ্যালয় এয়া কিন্তু বৰ বিশেষ কথা কাৰণ এই আপোনালোকৰ অধ্যয়নৰ ক্ষেত্ৰখনো যথেষ্ট সময় দিবলগীয়া এখন ক্ষেত্ৰ নহয় জানো তাৰ পিছত 5 বছৰ একেৰাহে শ্ৰেষ্ঠ অভিনেত্ৰী হোৱা এইটো কিন্তু বৰ বিৰল অভিজ্ঞতা সেই বিষয়ে অকণমান কওকচোন ক'বলৈ পালে ভাল পাম আৰ্চি কাৰণ ইয়াত দুটা কথা আছে খুব মই যদি প্ৰকৃততে আচল সত্যটো ক'বলৈ যাওঁ যে এই যে প্ৰতিদ্বন্দ্বী কম্পিটিটৰ খুব কম আছিলে মেডিকেল কলেজত খুব কম ছোৱালীয়ে অভিনয় কৰিছিলে তাৰ মাজত মই শ্ৰেষ্ঠত্ব পাইছিলোঁ সেইকাৰণে সেইটো মই এনেকৈ নাভাবোঁ যে মই সেইটো পাবলগীয়া হয়তো মোতকৈ বেছি ভাল অভিনয় কৰা প্ৰতিদ্বন্দ্বী যদি থাকিলেহেঁতেন হয়তো মই নাপালোহেঁতেন কিন্তু এই যে তুমি ক'লা পঢ়া শুনাৰ মাজত নাটকৰ
কাম কাজ চলাই নিবলৈ যেতিয়া মই এগৰাকী ছাত্ৰী আছিলোঁ সেই সময়ৰ এটা ঘটনা মই তোমাক ক'ব খোজো। যেতিয়া মই মেডিকেল পঢ়ি আছিলোঁ তেতিয়া যিটো প্ৰথম ইউনিট টেষ্ট হৈছিল সেই সময়ত মই প্ৰগতি শিল্পী সংঘৰ পৰা প্ৰগতি শিল্পী সংঘৰ পৰা ধীৰুদাৰ পৰিচালনাত মই মৃত্যুঞ্জয় নাটকখনৰ মই আখৰা কৰি আছিলোঁ সেই সময়ত। তেতিয়া একে সময়তে পৰীক্ষাবিলাকো চলি আছিল, মই মেডিকেলত নামভৰ্তি কৰিছোঁহে সেইবাৰ, গতিকে ইউনিট টেষ্টবিলাক খুব সোনকালে ক্ষিপ্ৰতাৰে হ'বলৈ ধৰিছিল। তাতে আমি অসমীয়া মিডিয়ামৰ পৰা আহি কটন কলেজত পঢ়ি তাৰ পৰা পাছ কৰি আমি মেডিকেলত সোমাইছোঁ, গতিকে আমাৰ ইংলিছবিলাক খুব এটা ভাল নাছিল, আমি বুজি পাওঁতে কওঁতে আমাক অলপ সময় লাগিছিল সেই সময়ত। হয়, গতিকে সেই সময়ত যেতিয়া পৰীক্ষা দিছিলোঁ একে সময়তে মই আখৰাও কৰি আছিলোঁ, প্ৰথম যিটো পৰীক্ষা দিছিলোঁ সেইটো আছিল হিষ্টলজিৰ ইউনিট টেষ্ট। তাত 50ৰ ভিতৰত মই 17 নম্বৰ পাইছিলোঁ মাত্ৰ 17, আৰু ইয়াৰ কাৰণটো আছিল যে মই সময়টো ভগাব পৰা নাছিলোঁ সেই সময়ত। যেতিয়া ক্লাছত ছাৰে বহীখন দাঙি পেলাই এনেকে সকলোকে দেখুৱাই দিলে যে চোৱা জাহানাৰা বেগম 50ৰ ভিতৰত 17 পাইছে, তাৰমানে 50ৰ ভিতৰত 25 পালে পাছ, তাৰমানে মই ফেইল কৰিছিলোঁ। যেতিয়া দেখুৱাই দিলে মোৰ খুব বেয়া লাগিল মনটো, কিন্তু মই এটা শিক্ষা পালোঁ। তাৰমানে তাৰ পাছৰ পৰা কিন্তু তেনেধৰণৰ ঘটনা মই কেতিয়াও ঘটিবলৈ দিয়া নাই, যে মই সময়টো ভগাইছিলোঁ, যে যদি 9টা বজালৈকে আখৰা কৰোঁ তেতিয়াহ'লে মই ৰাতি 2টা বজালৈকে পঢ়িম, আৰু পুৱা উঠি মই পঢ়ি মই কলেজলৈ যাম। গতিকে যেতিয়াৰ পৰা মই সময়বিলাক ভগাই ল'বলৈ ধৰিলোঁ তেতিয়াৰ পৰাই মোৰ এই বিসংগতিটো আৰু কেতিয়াও জীৱনত নঘটিল, বৰঞ্চ খুব সক্ৰিয়ভাৱে মই যেতিয়া ছোৱালী আছিলোঁ ছাত্ৰী অৱস্থাত থাকোঁতে গুৱাহাটী চহৰত, যি সময়ত ছোৱালীবিলাকক মাক দেউতাকবিলাকে বেছি উলিয়াই দিয়া নাছিল সেই বয়সত, সেই সময়ছোৱাত, তেতিয়া মই যিকেইটা খুব প্ৰতিষ্ঠিত ক্লাব আছিলে যেনে নিউ আৰ্ট প্লেয়াৰ্ছ, প্ৰগতি শিল্পী সংঘ, দীপক সংঘ, এইবিলাকৰ পৰা মই নাটক কৰিছিলোঁ মুখ্য চৰিত্ৰত, আৰু যেতিয়া মই নাটক কৰিছিলোঁ একে সময়তে মই ক্লাছো কৰি থাকোঁ। মানে দুইটা বিষয়টো একেবাৰে বেলেগ বিষয়। মানে ধৰি লওক দেখিছোঁ মানে বিভিন্ন লাইনৰ মানে বিভিন্ন ধৰণৰ কাম কৰে, বিভিন্ন ক্ষেত্ৰৰ মানে বিভিন্ন কাম কৰে, সেইটো হয়, কিন্তু এই যে এটা অভিজ্ঞতাৰ কথা আপুনি ক'লে সেইটো নিশ্চয়কৈ প্ৰত্যেকগৰাকী ছাত্ৰৰ কাৰণে কিন্তু বৰ মনত লগা এটা কথা দেই। বহুত ছাত্ৰীয়ে হয়তো এনেকুৱা কৰিলেহেঁতেন, মই বাদ দিম, মই মানে পঢ়াটোতেই মন দিম, আপুনি সেইটো নকৰি আপুনি দুয়োটা বিষয় সমানে চলায়। মই সমানে শব্দটো এইকাৰণেই কৈছোঁ, আজি আপুনি যথেষ্ট সন্মানজনক এটা স্থানত আছে। সেই স্থানটো পাবৰ কাৰণে আপুনি নিশ্চিতভাৱে যথেষ্ট ভালদৰে পঢ়া শুনাও কৰিছিলে, তাৰ লগত আকৌ 5বাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মানো লাভ কৰিলে। মই এই কথাটো বাৰে বাৰে এইকাৰণেই কৈছোঁ, কথাটো অকণমান মানে খুব টাইম মেনেজমেণ্ট জনা মানুহৰ কাৰণেহে বোধ কৰোঁ এইটো সম্ভৱ হ'ব। হয়, ইয়াত মানে এটা কথা আছে যে এই অভিনয়ৰ প্ৰতি মোৰ যিটো মন, যিটো আগ্ৰহ, মোৰ যিটো পাগলপন বুলি কয়, হেঁপাহ যিটো, এইটো মোৰ কাৰো লগত তুলনা নহয়। তাৰমানে সেইটো বৰ্তাই ৰাখিবৰ কাৰণে মই যিকোনো ধৰণৰে মোৰ কামবিলাক, মই সমস্যাবিলাক সমাধান কৰিম। সেই যিকোনো কামৰ ভিতৰত মোৰ পৰীক্ষাও থাকিব, মোৰ ঘৰুৱা সমস্যাও থাকিব, মোৰ অসুখ বিসুখো থাকিব, মোৰ পৰিয়ালৰ কাৰোবাৰ অসুখ বিসুখ থাকিব, কিন্তু মোৰ অভিনয়টো চলাই যাবৰ কাৰণে মই যি ধৰণে মেনেজ কৰিব লাগে সেইটো মই কৰিমেই। তাৰমানে গতিকে ঠিক এইটো কথাৰ কাৰণেই মই হয়তো দুইটা একেলগে চলাই যাব পাৰিছোঁ। তাৰমানে মই কোনো ক্ষেত্ৰতে অভিনয়ৰ লগত কম্প্ৰমাইজ নকৰোঁ, বা বাকী গোটেইখিনি কাম কাজ মই খুব সুচাৰুৰূপে যদি খুব সুচিন্তিতভাৱে যদি মই পৰিচালনা কৰি আগুৱাই নিব পাৰোঁ, তেতিয়াহ'লে মোৰ অভিনয়ৰ ক্ষেত্ৰত নিশ্চয়কৈ কোনো ধৰণৰ বাধা নাহে। তাৰপিছত মাজৰ এটা কথা মোৰ সুধিবলৈ ৰৈ গৈছে, 15 বছৰ বয়সতে আপুনি শ্ৰদ্ধাৰ আব্দুল মজিদ ডাঙৰীয়াৰ চোৰ নাটকৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে। এইটোতো খুব এটা ডাঙৰ আপোনাৰ কাৰণে মানে এইটো সুযোগ বুলিয়েই ক'ব লাগিব, আৰু গুৱাহাটীত আপুনি অভিনয় কৰিছিল, সেই অভিজ্ঞতাৰ বিষয়ে অকণমান কওকচোন। হয়, সেই নাটকখন আপোনালোকে জানে, সকলোৱে জানে, তোমালোকে জানা যে আব্দুল মজিদ গাৰ নাটক, চোৰ নাটকখন
তাত যিটো চৰিত্ৰ মোক কৰিবলৈ দিছিল সেই চৰিত্ৰটোৰ নাম আছিল মন্দিৰা, এগৰাকী মুখ্য চৰিত্ৰ। মুখ্য চৰিত্ৰ, এগৰাকী দেহোপজীৱিনীৰ চৰিত্ৰ। হয় 15 বছৰ বয়স মোৰ। কিন্তু আৰু সেইখন পৰিচালনা কৰিছিল ডক্টৰ শ্যামা প্ৰসাদ শৰ্মাই। তেওঁ ফিজিক্স ডিপাৰ্টমেণ্টৰ হয় প্ৰফেচাৰ আছিলে হয় কটন কলেজৰ। কটন আমাৰ কলেজৰ। ছাৰ পিছলৈ আমাৰ ছাৰ হৈ গ'ল। ছাৰে পৰিচালনা কৰিছিল আৰু সেইখন চিনেমাত মোৰ অপজিতে আছিলে ইন্দ্ৰনীল বুলি এজন নায়ক। সেই সময়ত মানৱ আৰু দানৱ নামৰ এখন চিনেমা হৈছিল আৰু সেইখন হিট হৈছিল চিনেমাখন। সেই চিনেমাখনত যিজন নায়ক আছিলে হয় ইন্দ্ৰনীল, তেখেতে মোৰ বিপৰীতে তেখেতে অভিনয় কৰিছিল। বীণা প্ৰসাদ তেখেতে অভিনয় কৰিছিল মোৰ লগত। সেই চৰিত্ৰটো যদিও মই কম বয়সীয়া আছিলো, সেই চৰিত্ৰটো ইমানেই সুন্দৰ আছিল, মানে সুন্দৰ এই ক্ষেত্ৰত যে অভিনয়ৰ যিমানকেইটা দিশ তুমি কৰি ভাল পাবা, তুমি আপ্লুত হবা, তোমাৰ ভোক কমিব, সেই গোটেইটো এটা পৰিপূৰ্ণ নাৰী চৰিত্ৰ এটা মন্দিৰা। আৰু সেইটো মই কৰিছিলোঁ সেই চৰিত্ৰটো। আৰু কলেজৰ পৰা স্কুলৰ পৰা অহাৰ পিছত দেউতাই মোক সদায় ৰিহাৰ্চেললৈ লৈ গৈছিল। ৰিহাৰ্চেল হৈছিল কটন কলেজৰ অডিটৰিয়ামত ৰিহাৰ্চেল হৈছিলে। তাত আমাৰ ৰিহাৰ্চেল শেষ কৰি আকৌ দেউতাই মোক লৈ আহে, মই ঘৰলৈ আহোঁ, আকৌ পঢ়োঁ। এনেধৰণে মোৰ চলি আছিলে। 15 বছৰ বয়সতে যেতিয়া এনেকুৱা এটা চৰিত্ৰ আপুনি পাইছিল কৰিবলৈ, বিষয়টো অকণমান জটিল বিষয়, বিশেষকৈ তেতিয়াৰ সময়ত, নহয় জানো? কেনেকৈ নিজক প্ৰস্তুত কৰিছিল সেই চৰিত্ৰটোৰ কাৰণে? আচলতে এই ক্ষেত্ৰত মই তোমাক এটা কথা ক'ব খোজো যে নাৰী এগৰাকীৰ জীৱনটো একেবাৰে কেঁচুৱা অৱস্থাৰ পৰা যেতিয়া থুনুক থানাক হ'ল, খোজকাঢ়িব পৰা হ'ল, একেবাৰে আলৰ বুঢ়ী হ'ল, যেতিয়া তেখেতে মৃত্যুবৰণ কৰিলে, গোটেই জীৱনটো নাৰী এগৰাকীৰ ইমানেই সংঘাতপূৰ্ণ আৰু মহত্বপূৰ্ণ। তাৰমানে মানুহে কয় যে নাৰী এগৰাকী বুজিবলৈ বৰ কঠিন। মই কওঁ সেইটো ভুল কথা। নাৰী এগৰাকী ইমান মহান হয় যে নাৰীগৰাকীৰ মহত্ব বুজিবলৈ কঠিন। এগৰাকী নাৰী, তেওঁ কেৱল দিব জানে, তেওঁ কেৱল মৰম কৰিব জানে, তেওঁ কেৱল ত্যাগ কৰিব জানে, তেওঁ কেৱল আনক আগুৱাই দিবলৈ জানে। সেই নাৰীগৰাকীৰ যিটো সত্তা থাকে, তাৰমানে সেইটো কিশোৰী অৱস্থাৰ পৰাই আচলতে মানুহৰ মনত ডেভেলপ হয়। আৰু মানুহে নানান পাৰিপাৰ্শ্বিক দিশত চকু দিলে তেনেকুৱা ধৰণৰ ঘটনা কিছুমান দেখিবলৈ পায় আৰু অনুভৱী মনবিলাকক চুই যায় আচলতে। সেইকাৰণেই হয়তো সেই বয়সতে মই সেই চৰিত্ৰটো মই কৰিবলৈ নিজকে প্ৰস্তুত কৰিবলৈ পাৰিছিলোঁ। আৰু এই ক্ষেত্ৰত মোৰ ববায়ো মোক বহুত সহায় কৰিছিল, কাৰণ নাটকখন, নাট্যকাৰজন, নাটকৰ পটভূমি, নাটকৰ প্ৰত্যেকটো চৰিত্ৰ, কাহিনী, এই গোটেইখিনি মই মোৰ দেউতাৰ লগত পুংখানুপুংখভাৱে মই আলোচনা কৰিছিলোঁ। আৰু তেতিয়াই মই শিকিছিলোঁ যে এখন নাটক কেনেকৈ অধ্যয়ন কৰিব লাগে নিজকে প্ৰস্তুত কৰিবৰ কাৰণে। বৰ ভাল লাগিল কথাখিনি জানি, কাৰণ মোৰ কাৰণে সেইটো এটা প্ৰশ্ন আছিলে। 15 বছৰ বয়সত এনেকুৱা এটা চৰিত্ৰ কৰিবলৈ তেতিয়াৰ দিনত ঘৰৰ পৰাও অভিভাৱকে দিবলৈ অকণমান অসুবিধা পায়, কিন্তু আপুনি, আকৌ কৈছোঁ, আপুনি বৰ সৌভাগ্যৱান যে আপোনাৰ পিতৃ আপোনাৰ অহৰহ মানে গাইডৰ দৰে আছিলে, নহয় জানো? আপুনি আৰু মোৰ আকাশবাণী, মায়েও মোক যথেষ্ট সহায় কৰিছিলে আৰচি। হয় মোৰ মা হয় এতিয়া অসুস্থ, তেখেতে বিচনাতে আছে। হয় তেখেতে এতিয়া অলপ অলপ কথাও পাহৰিবলৈ ধৰিছে, কিন্তু মোৰ মায়েও মোক সেই সময়ত যি ধৰণে মোক তেওঁ ছাপোৰ্ট কৰিছিলে, সেই কথাটো মই সদায় উল্লেখ কৰিব লাগিব। কাৰণ এজনী ছোৱালী ঘৰৰ পৰা ওলাই ওলাই যোৱা, আৰু কেৱল ছোৱালীজনীয়ে নহয়, ছোৱালীৰ দেউতাকো লগতে ওলাই ওলাই যোৱা, সেই হয় সময়ত যথেষ্ট ঘৰত মায়ে খং কৰে, দেউতাক কেতিয়াবা খং কৰে, বজাৰ সমাৰ নাথাকে, সেইকেইদিন নাহে বৰলে, মোক লৈ ব্যস্ত মোৰ দেউতা। কিন্তু মায়ে খং কৰে যদিও যিদিনা নাটক হয়, সেইদিনা মায়ে প্ৰথমেই গৈ চিটটো লৈ পেলাই বহে গৈ যে মোৰ নাটক চাবলৈ। হয় হয়, সেইটো এক ধৰণৰ কেনেকুৱা উৎসাহ, নহয় জানো? আৰু মাক হিচাপে অকণমান খং কৰিবই, কাৰণ সকলো মাকে কৰিবই বিচাৰে যে আমাৰ সমাজ ব্যৱস্থাত বহুত ধৰণৰ প্ৰশ্ন উঠে নহয় এনেকুৱা বিষয়বিলাকত। হয়। তাৰ মাজত ছোৱালীজনীয়ে পঢ়া শুনা ঠিকমতে কৰিছে নে নাই, সেইখিনি চকু দিবই কিন্তু এই লাগিব। ক্ষেত্ৰত মই আমাৰ ঘৰখনত হয় আৰচি, হয় ঠিক এই বিষয়টোত আমাৰ ঘৰখনত মই কোনো আহুকাল নাপালো মোৰ মা দেউতাৰ পৰা, হয় একো নাপালো। সমাজখনে কি কয় বা মানুহে কি কয় সেইটো উম, তেওঁলোকে ভবা নাছিল। এই ছোৱালীজনীয়ে যে আগ্ৰহ কৰিছে, অভিনয় ভাল পাই কৰি মোক সেইকাৰণে আগুৱাই দিছিলে, সেইকাৰণে মই আজীৱন তেওঁলোকৰ ওচৰত কৃতজ্ঞ। হয়।
আপুনি আকাশবাণীৰো স্বীকৃতিপ্ৰাপ্ত শিল্পী আৰু তেতিয়াৰ দিনতে 70s নহয় জানো বাইদেউ মোৰ যদি ভুল হোৱা নাই হয় হয় আহ, হয় তেতিয়া বোধ কৰোঁ কিমান 18-19 বছৰীয়া হয় 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 18-19 বছৰ প্ৰথম নাটকখন কি আছিল আকাশবাণীত কৰা আপোনাৰ প্ৰথম নাটকখন কি আছিল বাৰু মোৰ প্ৰথমখন নাটক আছিলে লক্ষীনাথ বেজবৰুৱাৰ ধনবৰ আৰু ৰতনী ধনবৰ ৰতনী আৰুতো হয় নাই মাজত সেই ধনবৰ নাটকখন এতিয়াও মাজে মাজে দি থাকে দি থাকে আকাশবাণীৰ যোগেদি হয় এতিয়াও হয় দি থাকে আজি প্ৰায় এমাহ মান আগতে শুনিলো মই আৰু সেই নাটকখন পৰিচালনা কৰিছিল নাট্যৰূপ আছিলে আৰতী দাস বৈৰাগী আৰু পৰিচালনা কৰিছিলে মহেন্দ্ৰ বৰঠাকুৰে আৰু মোৰ লগত আছিলে দুৰ্গেশ্বৰ বৰঠাকুৰৰ পৰা আৰম্ভ কৰি উপেন্দ্ৰজিৎ শৰ্মাৰ পৰা আৰম্ভ কৰি অৱনী বৰা আৰু মুখ্য চৰিত্ৰটোত আছিলে ধনবৰৰ চৰিত্ৰত আছিলে প্ৰাঞ্জল শইকীয়া শইকীয়া সেই প্ৰাঞ্জল শইকীয়া মোৰ বৰ ডাঙৰ সৌভাগ্য তাৰমানে যে প্ৰথমখন নাটকেই মোৰ জীৱনত এনেকুৱা এখন নাটক মই কৰিব পালো ইমানখিনি গুণী মানুহৰ মই সংস্পৰ্শলৈ আহিবলৈ সুবিধা পালো শিকিব পাৰিলো মোৰ জীৱনৰ বৰ ডাঙৰ প্ৰাপ্তি এটা হয় আৰু তাৰপিছত আপুনি ৰেডিঅ'ত বহুত কেইখন নাটক কৰিছে আপুনি নিউ ইয়ৰ্ক প্লেয়াৰ্ছৰ পৰা আপুনি ৰূপালীন নাটকখন আপুনি অভিনয় কৰিছিল মোৰ আচলতে কি ৰূপালীন এটা মানে এটা কালজয়ী চৰিত্ৰ অসমীয়া সাহিত্যত ৰূপালীন এটা কালজয়ী চৰিত্ৰ ৰূপালীমৰ প্ৰতি সকলো মানুহৰ আগ্ৰহ আছে মৰম আছে কিন্তু আমি নাটকৰ কথা যিহেতু পাতি আছো আৰু নাটকৰ কথা আৰু বহুত পাতিবলৈও আছে কিন্তু মোৰ এই মুহূৰ্তত আপোনাৰ পৰা আপোনাৰ যিকোনো এখন নাটকৰ এটি প্ৰিয় সংলাপ শুনিবলৈ বৰ মন গৈছে আপোনাৰ যদি অসুবিধা নহয় প্ৰতিখন নাটকৰে সংলাপবিলাক সদায় নিজৰ খুব প্ৰিয় হয় কাৰণ নিজৰ কৰি লোৱা হয় সংলাপখিনি কিন্তু মই যোৱা বছৰ কৰিছিলো মালঞ্চ নামৰ নাটকখন সেইখন কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এখন উপন্যাস আছে মালঞ্চ নামৰ তাৰ আধাৰত অবিনাশ শৰ্মাই নাট্যৰূপ কৰিছিল আৰু পৰিচালনা কৰিছিল মালঞ্চ তাত এগৰাকী ৰুগ্না নাৰী আজীৱন বিচনাত পৰি থকা এগৰাকী ৰুগ্না নাৰী মনস্তাত্ত্বিক দিশটোৰ ওপৰত আলোকপাত কৰি তেখেতে উপন্যাসখন লিখিছিল এটা সম্পূৰ্ণ নাৰী চৰিত্ৰ তাৰমানে নাৰী জীৱনৰ যিমানবিলাক উত্থান পতন বা যিমানখিনি আছে তেওঁৰ মনৰ মাজত মানে স্বামীৰ প্ৰতি হেঁচি যিটো ৰখা যিবোৰ কথা মনস্তাত্ত্বিক দিশবিলাক তাত খুব হয় সুন্দৰকৈ প্ৰকাশ পাইছে আৰু মানুহগৰাকী ৰুগ্না অসহায়া মহিলা এগৰাকী এটা তাৰে সংলাপ মই কৈ দিওঁ তোমাক তেওঁ স্বামীক কয় প্ৰতি মুহূৰ্তত তেওঁ ভয় কৰে যে তেওঁ যেতিয়া ঢুকাই যাব তাৰপিছত তেওঁৰ স্বামীৰ জীৱনলৈ কোন আহিব বা তেওঁৰ স্বামীক কাৰোবাৰ ওচৰত ভগাবলৈ নিবিচাৰে জীৱন্ত অৱস্থাত মৃত্যুৰ পাছতো তেওঁ ভগাবলৈ নিবিচাৰে এই কথাখিনি তেওঁৰ প্ৰতিটো সংলাপত প্ৰকাশ পায় তাৰমানে নাটকখনত কিন্তু তাৰে সংলাপবিলাক কিছুমান খুব উষ্ম তেওঁ খঙত কয় ক্ষোভত কয় হিংসাত্মকভাৱে কয় কথাবিলাক কিছুমান খুব দুখেৰে কয় কিন্তু প্ৰতিটো সংলাপৰ মাজেৰে তেওঁ এই বিষটো প্ৰকাশ পায় তাৰমানে তেওঁ স্বামীক কৈছিল যেতিয়া আমাৰ বাগানত সন্ধ্যা নামিব তেতিয়া বতাহ বলিব আৰু সেই বতাহে তামোল গছৰ পাতবোৰ লৰাব তেতিয়া তুমি জানিবা যে মই আছো ইয়াতেই আছো মই আৰু সেই বতাহে যেতিয়া তোমাৰ চুলিবোৰ উৰুৱাব তেতিয়া তুমি জানিবা আদিত্য তাত মোৰেই আঙুলিৰ স্পৰ্শ লাগি থাকিব তেতিয়া তুমি মোক মনত পেলাবা না আদিত্য কোৱা মোক মনত পৰিব তোমাৰ কোৱা আদিত্য এনেধৰণে যে তেওঁৰ মনত এটা সংশয় এটা ভয় তেওঁক স্বামীয়ে পাহৰি পেলাব সঁচাই মানে এগৰাকী নাৰীৰ মনৰ যিটো দ্বন্দ্ব যিটো যন্ত্ৰণা এই এটা মাত্ৰ সংলাপৰ মাজত বহুতখিনি উপলব্ধি কৰিব পাৰিছোঁ আৰু
এটা প্ৰশ্ন হয় আপোনাৰ এতিয়ালৈকে যিমানখিনি অভিনয়ৰ বিষয়ে জানিছো বা নিজে প্ৰত্যক্ষ কৰিছো না এটা এটা নাৰী মনৰ ভাৱনাবিলাক খুব প্ৰস্ফুটিত কৰিব পৰা চৰিত্ৰবিলাক যেন আপুনি কৰে এইটো এনেকুৱা হয় নেকি যে তেনেধৰণৰ চৰিত্ৰবিলাক আপুনি কৰিবলৈ ভাল পায় বা তেনেধৰণৰ চৰিত্ৰবিলাক আপোনালৈ যেতিয়া তেনেধৰণৰ প্ৰস্তাৱ আহে আপুনি কৰিবলৈ ভাল পায় বা তেনেধৰণৰ চৰিত্ৰৰ সমূহৰ কাৰণেহে আপোনাৰ ওচৰলৈ হয়তো প্ৰস্তাৱ আহে এনেকুৱা ধৰণৰ কথা হ'ব পাৰে নেকি খুব স্পৰ্শকাতৰ বিষয়সমূহক লৈ নাৰী মনৰ আপুনি অভিনয় কৰিছে কথাটো এনেকুৱা আছিল মই মুকলিকেই পাতিছো কথাখিনি আমাৰ যিহেতু এটা অন্তৰংগ আলাপ হয় হয় মোৰ জীৱনৰ এটা ডাঙৰ ট্ৰেজেডি আছে মোৰ জীৱনৰ সেই ট্ৰেজেডিটো মোৰ কোনো পাৰিবাৰিক কথা বা মোৰ ব্যক্তিগত কথাক লৈ নহয় মোৰ ব্যক্তিগত জীৱনত মোৰ স্বামী ডাক্তৰ গোপেন্দ্ৰ মোহন দাস মোৰ কিউটি সন্তানক লৈ মই যথেষ্ট সুখী ভগৱানক বহুত ধন্যবাদ কিন্তু মোৰ ট্ৰেজেডিটো হ'ল যে মোক কোনেও চৰিত্ৰ এটা যাচি দিবলৈ নাহে মোক এইটো চৰিত্ৰ আপুনি কৰক বুলি ক'বলৈ নাহে আৰু যিষাৰ বাক্য শুনিবৰ কাৰণে মই সদায় ৰৈ থাকো মই ৰৈ আছিলো মই ৰৈ থাকিম ৰৈ আছো কিন্তু মই এই কথাটোলৈ দুখ কৰি বহি থকা মানুহ নহয় 2009 বৰ্ষৰ আগলৈকে মোক যিসকলে মোক চৰিত্ৰ এটা নিৰ্বাচন কৰি এইখন নাটকত আপুনি এইটো কাম কৰিব বুলি মোক দিবলৈ আহিছিল সেই চৰিত্ৰকেইটাৰ একেই নাৰী জীৱনৰ অন্তৰ্দ্বন্দ্ব বা দ্বন্দ্ব থকা চৰিত্ৰই হয় য'ত নাৰী জীৱনৰ বিভিন্ন মনস্তাত্ত্বিক সমস্যাসমূহ বা যিখিনি নাৰী এগৰাকীৰ সমস্যা হ'ব পাৰে যিখিনি ক'ব লগা কথা হ'ব পাৰে এগৰাকী নাৰীৰ সমাজৰ প্ৰতি সেইখিনি তাতো আছিল কিন্তু 2009 বৰ্ষত মই কেৱল এইটো কামৰ কাৰণে যে মই এখন নাটক মই নিজে নিৰ্বাচন কৰিম এটা সুস্থ পৰিৱেশত যেতিয়া নাটক এখন কৰিবলৈ যাওঁ আৰচি আখৰা কৰিবলৈ যেতিয়া যাওঁ মই কেৱল আখৰাই কৰিবলৈ যাওঁ কাৰণ মই গোটেই দিনটো ব্যস্ত থাকো মই সন্ধিয়াৰ সেই সময়খিনি আছুতীয়াকে নাটকৰ কাৰণে মই থৈ দিওঁ যেতিয়া মই আখৰা কৰিবলৈ যাওঁ তেতিয়া যদি সন্ধিয়া সময় 6টা বজাত আৰম্ভ হোৱাৰ কথা আছিল তেতিয়া 6টা বজাতে আৰম্ভ হলে মোৰ যিটো অংক থাকে সময়ৰ লগত যিটো অংক থাকে সেইটো মোৰ তেতিয়া উত্তৰটো শুদ্ধ হয় আৰু যেতিয়া 6টা বজাত মই আখৰা কৰিবলৈ গৈ মই যেতিয়া 8টা বজালৈকে আখৰা নকৰি বহি থাকিবলগীয়া হয় মানুহৰ অপেক্ষাত বা যিকোনো এটা খেলিমেলিৰ কাৰণে তেতিয়া মোৰ খুব কষ্ট হয় কাৰণ মোৰ উভতি আহোঁতে মোৰ 11টা বাজে মই মিলাব নোৱাৰা হৈ যাওঁ সেই গোটেইবিলাক কাৰণৰ কাৰণে মই মোৰ নিজাকে জেবি প্ৰডাকশ্যন বুলি এটা মই অনুষ্ঠান এটা আৰম্ভ কৰিলোঁ 2009 বৰ্ষৰ 20 আগষ্টত আৰু প্ৰথমখন নাটক আছিল অৰুণ শৰ্মাৰ চিত্ৰলেখা আৰু এইটো এনেকুৱা এটা ঘটনাৰ মাজেদিয়ে চিত্ৰলেখা নাটকখন মোৰ প্ৰথম নাটক হৈ পৰিল তেজপুৰৰ এগৰাকী পৰিচালক যথেষ্ট যশস্বী আৰু এগৰাকী খুব সক্ৰিয় আৰু খুব ভাল পৰিচালক এজন নাটকৰ জীৱন বৰা তেখেতৰ লগত আগতে মই জয়মতী কৰিছো তেখেতে মোক জয়মতী চৰিত্ৰটো মোক দিছিলে কৰিবলৈ মই তেখেতৰ ওচৰত কৃতজ্ঞ আৰু কেইবাটাও চৰিত্ৰ মই তেখেতৰ ওচৰত মই কাঞ্চনমতী কৰিছো মই কাঞ্চনমতী কাৰেঙৰ লিগিৰি মই ভোগজৰাত কৰিছো পৰ্বতীয়া কুঁৱৰী তেখেতে মোক যিকেইটা চৰিত্ৰ মোক দিছে সেইকেইটা মোৰ ভোগ নিশ্চয় বহুতখিনি পূৰণ কৰাত সুবিধা হৈছে কিন্তু যেতিয়া তেখেতে চিত্ৰলেখা নাটকখন ললে আৰু চিত্ৰলেখা নাটকখন লৈ তেখেতে মোক প্ৰিয়দৰ্শনী চৰিত্ৰটো কৰিবৰ কাৰণে চিত্ৰলেখাৰ মাকৰ চৰিত্ৰটো কৰিবৰ কাৰণে মোক ক'লে যে তুমি চিত্ৰলেখা প্ৰিয়দৰ্শনী চৰিত্ৰটো কৰা ঠিক আছে যিটোৰা খুব ভাল চৰিত্ৰ সেইটো মই কৰিব বুলি পঢ়িবলৈ আৰম্ভ কৰিলো তেনেকুৱাতে যিগৰাকী চিত্ৰলেখা চৰিত্ৰটো কৰিবলৈ দিছিলে এগৰাকী নৃত্য গুৰু তেখেত মাধুৰীমা গোস্বামী ডক্টৰ মাধুৰীমা গোস্বামী তেখেতে এইটো নকৰো বুলি ক'লে তেওঁ ক'লে যে মই ইমান ডাঙৰ চৰিত্ৰটো মই কৰিব নোৱাৰিম মোৰ সময় কম হয় আৰু ইমান জটিল চৰিত্ৰটো মোক বেলেগ এটা চৰিত্ৰ দিয়ক যে এগৰাকী নৃত্য প্ৰতিয়সীৰ চৰিত্ৰ এটা আছিলে তেওঁ ক'লে মোক সেইটো দিয়ক মোৰ সুবিধা হ'ব যিহেতু মই তেখেত নিজেও এগৰাকী নৃত্য গুৰু খুব ভাল মহিলা এগৰাকী ডাক্তৰ মাধুৰীমা গোস্বামী তুমি শুনিবা কেতিয়াবা তেখেতৰ বিষয়ে জানিব পাৰিলে তোমাৰ খুব ভাল লাগিব মই তোমাক কম কেতিয়াবা তেতিয়া জীৱন বৰাই মানে জিতু দাই উপায় নাপায়
কৈছে জাহানাৰা তুমি চিত্ৰলেখাটো কৰা। মই মানে মোলৈ নহা সুযোগ এটা মোলৈ আওপকীয়াকৈ আহি গ'ল। আহি যাওঁতে মই সেইদিনা ৰাতি খুব কান্দিলো, তাৰমানে খুব কান্দিলো। মোৰ জীৱনৰ আৰম্ভণিটো তেনেকেই হৈছিলে আচলতে। যেতিয়া মই শিৱসাগৰত ফুলেশ্বৰী ছোৱালী হাইস্কুলত পঢ়ি আছিলো, তেতিয়া মই ক্লাছ 8ম শ্ৰেণীত পঢ়িছিলো। মই তেতিয়া একাংকিকা নাট প্ৰতিযোগিতা এখন হৈছিলে। তাত ইভা আচাউৰ বায়েক মেলিনা আচাউ পৰিচালিকা, আমাৰ স্কুলৰ শিক্ষয়িত্ৰী, তেখেতে ক'লে যে চাকনৈয়া নামৰ নাটকখনত তুমি এই সৰু জীয়েকৰ চৰিত্ৰটো কৰিব লাগিব। ঠিক আছে, নাটকখন পঢ়িলো। মাকৰ চৰিত্ৰটোৰ প্ৰতি সাংঘাতিক লোভ উৎপন্ন হ'ল। বাইদেউক ক'বলৈ সাহ নাই তাৰমানে যে বাইদেউ মই এইটো কৰিম। কিন্তু মোৰ ইমানেই সৌভাগ্য তাৰমানে এই ক্ষেত্ৰত যে যিদিনা বাইদেৱে প্ৰথম স্ক্ৰিপ্টখন পঢ়িবলৈ দিলে, সেইদিনা যিগৰাকীয়ে মাকৰ চৰিত্ৰ কৰিলে বাইদেউৰ একেবাৰে পচন্দ নহ'ল। বাইদেৱে ক'লে নহ'ব তোক দি পেলাই, তই ৰহ মই বেলেগ এজনী ছোৱালী বিচাৰিব লাগিব। তেতিয়া মই কিনো মৰ সাহ কৰি বাইদেউৰ ওচৰত পালোগৈ আৰু বাইদেউ ক'লো বাইদেউ মই এবাৰ পঢ়ি চাওঁ নেকি। বাইদেউ ক'লে তই পঢ়িবি পঢ় এনেকে ক'লে। আৰু বাইদেউ খুব খঙাল আছিলে, চকুকেইটা ডাঙৰ ডাঙৰ, খুব ভয় লাগে, বহুত ওখ বাইদেউ, বহুত ওখ। তাৰপিছত বাইদেউ ক'লে পঢ় তই। তাৰপিছত মই পঢ়িলো। পঢ়োতে বাইদেৱে খুব ভাল পালে। কিনো ভাল পালে বাইদেৱে, তই কৰ মাকৰ চৰিত্ৰটো। সেই তেনেকৈ মই কিবাকে পাই গলো চৰিত্ৰটো। বুজি ঠিক তেনেকে পাইছোঁ। চিত্ৰলেখা চৰিত্ৰও মই কিবাকে পাই গলো, তাৰমানে পাই মই খুব আন্তৰিকতাৰে কৰিলো চিত্ৰলেখা। আৰু মাধুৰিমাও থাকিল এটা চৰিত্ৰত, নৃত্য প্ৰতিয়োগী এগৰাকী। গতিকে সেই চিত্ৰলেখা নাটকখনৰ সেই চৰিত্ৰটো পাই, নাটকখন পঢ়ি মই ভাবিলো মই নিজে এটা অনুষ্ঠান আৰম্ভ কৰো, JB প্ৰডাকশ্যন, জাহানাৰা বেগম প্ৰডাকশ্যন। তাৰ প্ৰথম নাটকখন এইখনেই হওক। মই জিতুদাক ক'লো, জিতুদা এইখন নাটক ময়ে কৰিম প্ৰযোজনা, আৰু JB প্ৰডাকশ্যনৰ প্ৰথম নাটক হ'ব। তেনেকৈ JB প্ৰডাকশ্যন আৰম্ভ হ'ল। আৰু তেতিয়া তুমি শুনি ভাল পাবা যে মই 6টা বজাত যদি মই আখৰা আৰম্ভ কৰো, মই এতিয়াও তাৰমানে মোৰ যিসকল সহনাট্যকৰ্মী মই পাইছো, মোৰ হয়। সৌভাগ্য, 6টাত আখৰা আৰম্ভ হলে 6টাতেই হয়, 9টাত শেষ হ'ব মানে 9টাতেই হয়। মই খুব সুখী সেইকাৰণে, মোৰ এই সুস্থ পৰিৱেশত কাম কৰি। আৰু নাটকখন যি ধৰণে আলোচনা হয়, পৰ্যালোচনা হয়, বা নাটক আখৰাৰ পাছতো যি ধৰণে আলোচনা হয়, নাটকখনৰ ওপৰত আলোকপাত কৰা হয়, দিনটোৰ ডেভেলপমেণ্টখিনি, প্ৰত্যেকটো দিনত নাটকখন কেনেকে গঢ় লৈ উঠে, এই গোটেইখিনি কথা যেতিয়া পুংখানুপুংখভাৱে আলোচনা কৰা হয়, ইয়াতকৈ ডাঙৰ মনৰ খোৰাক আৰু হ'বই নোৱাৰে। আচলতে নাটকখন মঞ্চত উঠাতকৈ আখৰাৰ যিটো প্ৰক্ৰিয়া, তাৰমানে এখনি প্ৰতিমা সজাৰ দৰে, যে প্ৰথমতে খেৰৰ জুমুঠি দি সাজি ললে, তাৰ ওপৰত মাটি লগালে, শেষত গৈ অলংকাৰ 2 এপদ দিলে, কাপোৰ পিন্ধালে, অলংকাৰ দিলে, এই ঠিক তেনেধৰণে এখনি প্ৰতিমা সজাৰ দৰে নাটক এখন গঢ় লৈ উঠে। গতিকে এইটো মই কৰি আছো 2009 বৰ্ষৰ পৰা আজিলৈকে JB প্ৰডাকশ্যনৰ আণ্ডাৰতে কৰিছো। মোৰ ক'বলগীয়া কথাটোৰ পৰা মই আঁতৰি গলো যদিও মই নাই ঘূৰি নাই। আহিছো পুনৰ। সেইকাৰণে নাটক কোনো কৰিবলৈ নামাতে, মই নিজে নাটক এখন নিৰ্বাচন কৰো। আৰু তুমি ঠিকেই ধৰিছা, যিখন নাটকৰ পৰা এগৰাকী নাৰী কেন্দ্ৰিক হয়, তাৰ পৰা সমাজৰ উত্থান হ'ব পাৰে, মানুহৰ মগজুত জোকাৰণি তুলিব পাৰে, তেনেকুৱা ধৰণৰ নাটক মই বিচাৰি লওঁ। মই ডলছ হাউচ কৰিছিলো, তেতিয়া মোৰ বয়সে নকয় যে মই ডলছ হাউচৰ নৌৰা হ'ব পাৰিম, কিন্তু ডলছ হাউচৰ নৌৰা চৰিত্ৰটো কৰাটো খুবেই গুৰুত্বপূৰ্ণ। সেই সমস্যা, নৌৰাৰ যিটো সমস্যা আছিল এই হয়, ডলছ হয়, হাউচত, সেই হয়। সমস্যাটো আজিও নথকা নহয় তাৰমানে। আছে, আছে। গতিকে তেনেধৰণে মই নিৰ্বাচন কৰো নাটকবোৰ। তাত চৰিত্ৰটো অধ্যয়ন কৰি, চৰিত্ৰটোক নিজৰ কৰি লওঁ, বা সংলাপখিনি নিজৰ কৰি লওঁ, বিশ্বাসযোগ্যতাৰে কৰিবলৈ চেষ্টা কৰো। আধি আধুৰে যিখন নাটক 19 বাৰকৈ মঞ্চায়ন কৰিব লগা হৈছিল। এইখন এখন সেইখন অনবদ্য নাটক। অনবদ্য আৰু অনবদ্য মানে 19 বাৰ কি, হয়তো আৰু অধিক বাৰ মঞ্চায়ন, এতিয়া অতিমাৰী সময়ৰ কথা মই কোৱা নাই, ভাল সময় আহিলে, ভাল নাটক এখন চাবলৈ বিচৰা মানুহে সেই নাটকখন চাবলৈ আকৌ আহিব। নিশ্চয় সেই নিশ্চয়। অভিজ্ঞতাৰ কথা অকণমান কওকচোন। হয়, সেই নাটকখন 2016 বৰ্ষত মই আৰম্ভ কৰিছিলো। সেইখন নাটক মোহন ৰাকেশৰ বহুল প্ৰচলিত, বহুল ভাৱে মঞ্চায়িত, বহুল ভাৱে চৰ্চিত এখন নাটক, আধে আধুৰে। সমগ্ৰ বিশ্বতে এই নামটো আছে, আধে আধুৰে, মোহন ৰাকেশৰ। আৰু এইখন নাটকৰ অনুবাদ কৰিছিল মোৰ বন্ধু ডক্টৰ খনীন্দ্ৰ পাঠক। তেওঁ খড়গপুৰ IITত তেওঁ এতিয়া ডিন হিচাপে আছে তেখেত। কোল ইণ্ডিয়া লিমিটেডৰ প্ৰথমজন অসমীয়া পৰিচালন সঞ্চালক, মোৰ খুব বন্ধু তেওঁ, কটন কলেজত একেলগে পঢ়িছিলো। এদিন মই তেওঁৰ লগত ফোনতে ক'লো যে আধে আধুৰেখন মোৰ কৰিবলৈ খুব মন আছে, তুমি মোক অসমীয়ালৈ অনুবাদ কৰি দিবা নেকি?
যে নিশ্চয় দিম। খুব কম সময়ত তেওঁ মোক অনুবাদ কৰি পঠিয়ালে আৰু অবিনাশ শৰ্মা, শ্ৰদ্ধেয় অবিনাশ শৰ্মা, তেখেতক মই অনুৰোধ কৰিলোঁ পৰিচালনা কৰিবলৈ। তেখেতে পৰিচালনা কৰিবলৈ আহিলে। আমি তেজপুৰ, গুৱাহাটী, বোকাখাট, যোৰহাট, নলবাৰী আৰু আমি ছিকিম আৰু আমি দুবাৰকৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা আমি আমন্ত্ৰিতও হৈছোঁ এইখন নাটকৰ কাৰণে। গতিকে এইখন নাটক এখন সকলোৱে খুব ভাল পোৱা নাটক, এটা পৰিয়ালৰ কাহিনী। আমি এটা পৰিয়ালৰ দৰেই আছিলোঁ, 3টা ল'ৰা ছোৱালী, বাপেক মাক। ইমান সুন্দৰ নাটক, তাৰমানে ভাৰতবৰ্ষত আধে আধুৰে নিচিনা আৰু এখন নাটক মই পোৱা নাই, একেধৰণৰ নাটক এখন। সঁচাই এখন অপূৰ্ব নাটক। আৰু কয় যে মই প্ৰথমে দৰ্শকক এটা কথা কৈছিলোঁ যে চৰিত্ৰটোৰ প্ৰতি থকা দায়বদ্ধতা, চৰিত্ৰটোক ধাৰণ কৰাৰ যিটো কথা, সেইটো আপোনাৰ মাজত খুব দেখা যায়। আৰু এই কথাটোৱে দেখিছিলোঁ মই কানিনৰ কথা। কি ক'ম, কানিন মানে এনেকুৱা এটা বিষয়, হয়তো কানিন অকলে এটা বিষয় হ'ব পাৰে আপোনাৰ লগত কথা পাতিবৰ কাৰণে। মঞ্জুল বৰুৱাৰ কানিন ছবিখনৰ জৰিয়তে আমি প্ৰথমবাৰৰ কাৰণে হয়তো আপোনাক ওচৰৰ পৰা পাইছিলোঁ, কথা পাতিছিলোঁ। আৰু যেতিয়া চিনেমাখন আমি চাওঁ, মানে এনেকুৱা লাগিছিল তেতিয়া আমি জাহানাৰা বেগমক পোৱা নাই, আমি সেই চৰিত্ৰটোৰ বাহিৰে আমি সেই তাৰ আঁৰৰ মানুহগৰাকীক আমি পাহৰি গৈছোঁ। আৰু আপুনি জানেই যে কানিন এবাৰ দুবাৰ নহয় বহুবাৰ চোৱা দৰ্শক আছে। কবিতা বাইদেউৰ, আচলতে কানিনৰ কথা পাতিলে কবিতা বাইদেউলে খুব মনত পৰে, কবিতা দত্ত গোস্বামী বাইদেউ। আৰু মানে প্ৰিয় বন্ধুৰ সেই বস্তি অঞ্চলত আপোনালোক যেতিয়া আহিছিলে, তেতিয়া আপুনি ল'ৰা ছোৱালীবিলাকৰ লগত আপুনি যি ধৰণে একাত্ম হৈছিলে, মই তেতিয়া অনুভৱ কৰিছিলোঁ এই মানুহগৰাকী ক'ৰবাততো কিবা এটা সাংঘাতিক আবেগেৰে চৰিত্ৰটোক ধাৰণ কৰিছে। আৰু হলত গৈ মই সেইটোৱে উপলব্ধি কৰিছিলোঁ। কানিনৰ বিষয়ত মই খুব নিৰ্দিষ্ট প্ৰশ্ন সুধিবলৈ বিচৰা নাই, কিন্তু মই প্ৰথম জানিব বিচাৰিছোঁ কেনেকুৱা অভিজ্ঞতা? আৰচি, মই এগৰাকী নাৰী হিচাপে কৈছোঁ, তুমি এগৰাকী নাৰী, তুমি জানিবা মাতৃত্বৰ যিটো আনন্দ মোৰ জীৱনত বৰ পলমকৈ আহিছিল। মই 4 বছৰ এটা সন্তানৰ কাৰণে অপেক্ষা কৰিছিলোঁ। মোৰ জীৱনৰ সেই 4টা বছৰ মোৰ জীৱনত নাইকিয়া হৈ গৈছিল। তাৰমানে মই কেৱল কান্দিছিলোঁ, মই কেৱল এটা সন্তান প্ৰাপ্তিৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ। মই জানো এগৰাকী সন্তানহীন নাৰীৰ মনৰ বেদনাটো মই জানো, তাৰমানে। আৰু যেতিয়া বাটে ঘাটে এনেকুৱা ঘটনাবিলাক মই শুনিছিলোঁ, ক'ৰবাত এটা নৱজাতক পেলাই থৈ গৈছে, কোনোবাই হত্যা কৰিছে, কোনোবাই পৰুৱাই খাই থৈছে, বা হস্পিটেলত নি পেলাই কোনোমতে চিকিৎসা কৰাৰ পাছত ঢুকাইছে বা বাচিছে, কোনোবাই লৈ গৈছে, এইবিলাক ঘটনাত মই খুব কষ্ট পাওঁ, তাৰমানে খুব কষ্ট পাওঁ। যেটি নৱজাতক, তেওঁলোকে এনেকুৱা আচৰণ কৰিব পাৰে এটা নৱজাতকৰ প্ৰতি। আৰু আমাৰ নিচিনা কিমান মাতৃ আছে যাৰ বুকুখন সুদা হৈ আছে যে আমাৰ এটা সন্তান লাগে। তেতিয়া 10 বছৰৰ আগতে, এতিয়া 11 বছৰ বুলি ক'ব লাগিব, প্ৰায় 11 বছৰ 12 বছৰ হ'ব, মই ডক্টৰ ৰীতা চৌধুৰীৰ ৰাজী বিশ্বৰ নামৰ উপন্যাসখন পঢ়িছিলোঁ। পঢ়ি মোৰ সেই ভিতৰত যিটো বিষ আছিল, তেতিয়ালৈকে মোৰ 2টা সন্তান অলৰেডি হৈ গৈছে তেতিয়ালৈকে, কিন্তু মোৰ এই বিষটো কলৈ যাব? মই যে বিষ এটা লৈ আছিলোঁ 4 বছৰ, সেইটো মোৰ 4 বছৰ, সেইটোতো মোৰ বুকুৰ পৰা নাইকিয়া হৈ নাযায়। সেই সন্তানহীন এগৰাকী মাতৃৰ বুকুৰ বেদনাখিনি মোৰ ভিতৰত অনবৰত আছেই। মই আনৰ বেদনাখিনিও দেখা পাওঁ। কোনোবা বন্ধ্যা নাৰী এগৰাকীক দেখিলে, মোৰ ওচৰলৈ ৰোগী হিচাপে আহিলে, মই তেওঁক এনেকুৱা লাগে যেন মই হয় সেইগৰাকী নাৰী। মই তেওঁক কি কৰিব পাৰোঁ, কি সহায় কৰিব পাৰোঁ, তেওঁক কেনেকৈ মই দিহা দিব পাৰোঁ যাতে তেওঁ সন্তান সম্ভৱা হৈ পৰে। গতিকে মই বৰ ব্যক্তিগতভাৱে জড়িত হৈ পৰোঁ সেই মহিলাগৰাকীৰ লগত। গতিকে মোৰ সেইটো এটা, হয়তো মই অলপ ইম'চনেল, সেইকাৰণে হয়তো হ'ব পাৰে। কিন্তু যেতিয়া মই সেই কাহিনীটো পঢ়িলোঁ, মই শিয়ৰি উঠিলোঁ। আৰু মই তেতিয়া ডক্টৰ ৰীতা চৌধুৰীক লগ কৰিবলৈ গ'লোঁ তেওঁৰ ঘৰলৈ। গৈ মই তেখেতক ক'লোঁ যে তেতিয়া মোৰ পইচা পাতিৰ খুব অসুবিধা আছিলে, মানে মই নাটক এখন হয়তো কৰিব পাৰিম, কিন্তু মই 2008 বৰ্ষৰ কথা কৈছোঁ মই, কিন্তু মই এখন চিনেমাটো সপোনতো ভবা নাছিলোঁ। তেখেতৰ কিন্তু অনুমতিটো মই লৈ থলোঁ তৎপৰতাৰ, কাৰণ মই জানো যে এইটো কাহিনী কোনোবাই যদি কৰি পেলাই মই তেতিয়া কৰিব নোৱাৰিম।
তেখেতে মোক লগে লগে অনুমতি দিছিল আৰু মোৰ বান্ধৱী তেখেত মোৰ বান্ধৱী হৈ পৰিল মানে মোৰ খুব ভাল লাগে সেইকাৰণে তেখেতৰ আন্তৰিক আৰু মোৰৰ মনৰ সহমৰ্মিতা থকা এগৰাকী মানুহ হয় ৰীতা বাইদেউ এগৰাকী নাৰী আৰু বন্ধু হিচাপে তেওঁ সদায় সেই বন্ধুত্বৰ সম্পৰ্কটোৰ প্ৰতি খুবেই সৎ যেন লাগে হয় আৰু হয় কানিনৰ ক্ষেত্ৰত দেখিলোঁ যে হয় আপোনালোকৰ গোটেই পৰিয়ালটোৰ এগৰাকী মানে সক্ৰিয় সদস্য বাইদেউ হয় তেখেতে ৰাজী বিশ্বৰ যেনেকৈ আৰম্ভ কৰিছিল মই কানিন তেনেকৈ আৰম্ভ কৰিছোঁ তেখেতে ৰাজী বিশ্বৰ লিখিবলৈ আৰম্ভ কৰাৰ আগতে বাটত পৰি থকা এটি মানে একে মুমূৰ্ষু অৱস্থাত থকা শিশু এটি তেখেতে দেখিছিল আৰু এগৰাকী এটা প্ৰায় মৃতপ্ৰায় অৱস্থাত থকা এটা কুকুৰৰ পোৱালি এটা তেখেতে দেখিছিল আতুল তুল কৰি আনি তাক জীয়াবলৈ চেষ্টা কৰিছিল মুমূৰ্ষু শিশু দেখিছিল আৰু তেওঁ কলম চলিছিল তেওঁৰ ভিতৰত যিটো তেওঁৰ বিষ অনুভৱ কৰি তেওঁ কলম চলাইছিল একেটা বিষ মই মোৰ বুকুত অনুভৱ কৰি মই তেখেতৰ পৰা অনুমতি ল'বলৈ গৈছিলোঁ যে মই কিবা এটা কৰিম আপুনি মোক অনুমতি দিবনে তেওঁ কৈছে নিশ্চয় আপুনি কৰক কিন্তু মই পৰা নাই কৰিবলৈ পইচা পাতিৰ অভাৱ বা এজন পৰিচালক পাব লাগিব সেই মোৰ বুকুত যিটো বিষ আছে সেই বিষটো অনুভৱ কৰা এজন পৰিচালক পাব লাগিব মই পোৱা নাছিলোঁ বহুত দেৰিকে পালোঁ মঞ্জুলক লগ পালোঁ মই মঞ্জুলৰ অন্তৰীণ চাই মই মোহিত হৈ পৰিলোঁ মই মোৰ মুখৰ শব্দ নাইকিয়া হ'ল চাই উঠি মই মঞ্জুলক তেতিয়াই ক'লো মঞ্জুল তুমি ফ্ৰী আছা নে বোলে আছো বাইদেউ তুমি এখন কিতাপ নি পেলাই পঢ়িবাচোন সি পঢ়িলে আৰু তেনেকে কানিনৰ আৰম্ভ হ'ল গতিকে ডক্টৰ ৰীতা চৌধুৰী মই আৰু মঞ্জুল বৰুৱা আৰু তৰালীৰ কথাও ক'ব লাগিব কাৰণ তৰালীয়ে সংগীতেৰে এনেধৰণে সজালে চিনেমাখন সকলোৰে অভিনয়বিলাকতো আছেই কিন্তু যি ধৰণে সংগীতেৰে সজালে তাত সেই যিটো ৰাজীৱ ঈশ্বৰ বা কানিন চিনেমাখনৰ ভিতৰৰ যিটো তোমাৰ যিটো অনুভৱ বা ভিতৰৰ যিটো প্ৰকাশ হ'ব লাগে সেইটো খুব সুন্দৰকে ওলাই আহিছে যিটো কাৰণে তোমাক চুইছে আন বহু কেইজনক চুইছে বা তুমি মোক আজি ভাল পাই পেলাইছা মোক তুমি যে কানিনৰ সেই চৰিত্ৰটো কৰাৰ কাৰণে তাৰ কাৰণে মই তোমাকো মই ধন্যবাদ দিছো কিন্তু কানিনৰ শেষৰ যিটো দৃশ্য বাইদেউ শেষৰ দৃশ্যটোৱে কিন্তু বৰ কষ্ট দিয়ে আৰু শেষৰ দৃশ্যটোৱে এনেকুৱা এটা পৰিৱেশৰ কথা নাভাবো বুলি ভাবিলেও মনলৈ আনে যে এওঁলোক সদায় উপেক্ষিত হৈয়ে থাকিব নেকি বাৰু আপুনি খুব সুন্দৰ প্ৰশ্ন কৰিছা তুমি খুব সুন্দৰ প্ৰশ্ন আৰু এইটো প্ৰশ্ন সন্মুখীন মঞ্জুলো বহুত বাৰ হৈছে আমি বহুত কেইখন ফেষ্টিভেলতো এনেকৈ এই প্ৰশ্নটোৰ সন্মুখীন হৈছে আৰু কিতাপখনত কিন্তু তেখেতে মিলনটোৱে দেখুৱাইছিলে ৰাজীৱক পুনৰ আঁকোৱালি লোৱাটোৱে দেখুৱাইছিলে কিন্তু মঞ্জুলৰ চিন্তাবোৰ অলপ বেলেগ ধৰণৰ মই মঞ্জুলৰ সেই চিন্তাটোক মই সন্মান জনাইছো মঞ্জুলে কৈছিল যে এই যিটো কাহিনী এই কাহিনীত যেতিয়া ইমান বিলাক মানুহগৰাকীয়ে গোটেই সংঘাতৰ মাজেৰে গৈ সন্তানটিক পালে ল'ব নোৱাৰিলে কিয় ল'বলৈ সাহ কৰিব নোৱাৰিলে বহুতে কয় আপুনি ইমানখিনি কৰিলে আপুনি সেইখিনি সাহস আপুনি কিয় দেখুৱাব নোৱাৰিলে যে সন্তানটো লৈছে তেওঁলোকে সেইটো এখন ঘৰৰ কাহিনী আৰচি সেইটো এখন ঘৰৰ কাহিনী মন্দিৰা বৰুৱাৰ ঘৰৰ কাহিনী কিন্তু পৃথিৱীখনত এনেকুৱা কিমানটা ঘৰ আছে তাৰ কাহিনীবিলাক বা কি আমি যদি এইটো কাহিনীৰ এনেকুৱা এটা সমাপ্তি দেখুৱাওঁ তেতিয়া মানুহে এটা সন্তোষজনক মন লৈ পৰিতৃপ্ত মনেৰে চিনেমা হলৰ পৰা ওলাই আহিব ডাইনিং টেবুলত বহি কথা পাতিব যে চিনেমাখন চালো বৰ ভাল লাগিল ল'ৰাটো পাই গ'ল ভাল লাগিল কিন্তু এই মগজুত যে জোকাৰণি তুলি থকা হৃদয়ত যে কম্পন তুলি থকা মানুহৰ যিটো অৱস্থা হৈছিল কানিন চাই উঠি সেইটো কিন্তু তেতিয়া নহ'লেহেঁতেন এই যিটো কম্পন হৃদয়ৰ কম্পন বা মগজুৰ জোকাৰণি এইটোৱে কিন্তু বহুত ক্ষেত্ৰত সহায় কৰিছে মই যিহেতু মই এগৰাকী চিকিৎসক মই মোৰ প্ৰেক্টিকেল ফিল্ডত মই বহুত ঘটনাৰ সন্মুখীন হৈছো আৰু যেতিয়া চিনেমাখন তেজপুৰত চলি আছিলে আনোৱাৰ চিনেমা হলত আৰু তেতিয়া সৌভাগ্যক্ৰমে তেতিয়া ফুল হাউচ চলি আছিলে প্ৰথম দুসপ্তাহ ঠিক তেতিয়া প্ৰথম সপ্তাহটো নাযাওঁতেই আমাৰ ঘৰৰ ওচৰতে তেনেকুৱা একেই ল'ৰা পৰুৱাই কামুৰি থকা নৱজাতক এটি মানুহে উদ্ধাৰ কৰিছিলে আৰু সেইটো চিভিল হস্পিটেলৰ আইচিইউত ভৰ্তি কৰিছিলে খবৰটো পোৱাৰ লগে লগে মই দৌৰি গৈছিলো কেঁচুৱাটো চাওঁ কিন্তু কেঁচুৱাটো সম্পূৰ্ণ সুস্থ তাৰমানে পৰুৱাই কামোৰাৰ বাহিৰে তাৰপিছত সেইটো সন্তান CWCয়ে হেণ্ডেল কৰিলে তাৰপিছত তেওঁলোকে ইয়াতে 8 ব্ৰাদাৰ্ছ বুলি এটা আছে তাত নৱজাতকসকলক ৰখা হয় এটা NGO তাত তেওঁলোকে চৰকাৰৰ দ্বাৰা তেওঁলোকে মনোনীত তাৰমানে তাতে ৰাখে তাত তেওঁলোকে ৰাখিছিল পিছত
আমি 3 মাহ মানৰ পাছত সেই সন্তানটি খুব ভাল ঠাইত তেওঁলোকে দিব পাৰিলে, চৰকাৰীভাৱে সন্তানহীন দম্পতীক দিব পাৰিলে। গতিকে কথাটো এনেকুৱাই যে আমি যদি এটা সফল সমাপ্তি দেখুৱাই দিওঁ, তেতিয়া মানুহৰ মগজুবিলাকে কাম কৰিবলৈ হয়তো বন্ধ কৰি দিব। আমাৰ প্ৰত্যেকৰে ঘৰত উঠি অহা ছোৱালীবিলাক আছে, কিশোৰী আছে। আমি সেই সকলৰ ভৱিষ্যতক লৈ আমি আৰু আমি দেখা পাওঁ যে আমাৰ সমাজত প্ৰত্যেকখন ঘৰতে কিশোৰী আছে, গাভৰু ছোৱালী আছে। অভিভাৱকসকল হয়তো খুব ব্যস্ততাৰে জীৱন কটায়, হয়তো নাচায় তেনেকে ছোৱালীজনীক যিমানখিনি দিব লাগে কাভাৰেজ সিমানখিনি দিব নোৱাৰে। সেই সৰু ছোৱালীজনীও বুজি নাপায় কোনটো শুদ্ধ কোনটো অশুদ্ধ সেই বয়সত। গতিকে এই চিনেমাখনে বহুত অভিভাৱক মাতৃ আৰু পিতৃৰ চকু খোল খুৱাইছে যে হয় এনেকুৱা ঘটনাও হ'ব পাৰে। আৰু যাৰ ঘৰত হৈছে তেনেকুৱা ঘটনা, তেওঁলোকে এটা পজিটিভ এটা মাইণ্ড ল'ব পাৰিছে। মই 2-এটা ঘটনা এনেকুৱা হৈছে, যিহেতু মই চিকিৎসক, মই পাইছোঁ তেনেকুৱা ঘটনা। এটা ঘটনাত মই কিন্তু ছোৱালীজনীক মিলন কৰাব নোৱাৰিলোঁ, কাৰণ তাই খুবেই সৰু ছোৱালী, 17 বছৰ বয়স, ছোৱালীজনী মাতৃ হোৱাৰ বয়সেই নহয়, আৰু তাই গমেই পোৱা নাছিলে। যিয়ে নহওক, যেতিয়া প্ৰসৱৰ বাবে আহিলে মই প্ৰথমতে পৰিয়ালটোক বুজাই চাইছিলোঁ, কিন্তু তেওঁলোকে যেতিয়া নুবুজিলে যে ছোৱালীজনী এটা ভৱিষ্যত আছে, আমি ছোৱালীজনী সন্তানটো জন্ম হোৱাৰ পাছত আমি সন্তানটো ল'ব নোৱাৰোঁ। ঠিক আছে, মই বহুত বুজাই যেতিয়া নোৱাৰিলোঁ, ছোৱালীজনী মুখখন দেখিলে দুখ লাগি যায়, সৰু বাচ্ছা এটা 17 বছৰীয়া ছোৱালীজনী। তেতিয়া মই CWCত খবৰ দিলোঁ। তেওঁলোকৰ মানুহ আহিল, এডভোকেট আহিল, আৰু 8 ব্ৰাদাৰ্ছৰ পৰা মানুহ আহিল যে সন্তানটো জন্ম হোৱাৰ পাছত তেওঁলোকে অফিচিয়েলি লৈ যাব। সকলোৱে চহী তহী কৰিলে, গাৰ্জেনখিনিয়ে, ছোৱালীজনীও তাইও চহী লৈছে। কিন্তু ছোৱালীজনীক আমি নৰ্মেল প্ৰসৱ কৰিব নোৱাৰিলোঁ। তাৰমানে 17 বছৰ বয়সটো তুমি জানাই যে সেই বয়সত সন্তান জন্ম দিয়াটো খুবেই জটিল কাম এটা। গতিকে তাইৰ অস্ত্ৰোপচাৰ কৰি তাইক সন্তান জন্ম দিব লগা হ'ল। কিন্তু তাৰ ঠিক পিছত দ্বিতীয় দিনা যেতিয়া তাই উঠি পেলাই বহিছে, তেতিয়ালৈকে সন্তানটো নিয়া নাই, কাৰণ সন্তানটো খুব এটা সময় থাকে আমাৰ 72 ঘণ্টা আমি অবজাৰ্ভ কৰিব লাগিব। শিশু ৰোগ বিশেষজ্ঞই চাই আছে। তেতিয়া ছোৱালীজনীয়ে মোক এবাৰ মাতি পঠিয়ালে। তোমাৰ দুখ লাগিব শুনিলে কথাটো। তাই মাতি পঠিয়ালে, মই তাইৰ ওচৰলৈ গ'লোঁ। কোৱাচোন মা, কিয় মাতিছা? তাই কৈছে মোক এবাৰ কেঁচুৱাটো দেখুৱাব নেকি? মই হতবাক হৈ গ'লোঁ। তুমি চোৱা, মাতৃ হৃদয়, তুমি চোৱা। তাই ক'লে মোক এবাৰ সন্তানটো দেখুৱাব নেকি? মই ক'লোঁ ঠিক আছে বাৰু, হ'ব। মই বাহিৰলৈ ওলাই আহিলোঁ। 8 ব্ৰাদাৰ্ছৰ মানুহখিনিক সুধিলোঁ মই যে এবাৰ দেখুৱাব পাৰি নেকি? পাৰি বাইদেউ, এবাৰ দেখুৱাব পাৰি, আপুনি দেখুৱাই দিয়ক। নাই নাই, মইতো নোসোমাওঁ ভিতৰত। এগৰাকী চিষ্টাৰে নি দেখুৱাব কেঁচুৱাটো, কিন্তু মই নোসোমাওঁ। মই সেই দৃশ্য মই চাব নোৱাৰোঁ। গোটেই জীৱনটোৰ কাৰণে বিচ্ছেদ হোৱা সেই দৃশ্যটো মই চাব নোৱাৰিম। মই বাহিৰত থাকিলোঁ, এগৰাকী চিষ্টাৰে দেখুৱালে। তাই কেঁচুৱাটো কোলাত ল'লে, চুমা খালে, খাই তাই দি দিলে। তুমি ভাবাচোন, মানুহে যে কয়, পেপাৰে পত্ৰই লিখে, মানুহে কয় যে ইমান নিষ্ঠুৰ নাৰীগৰাকী কেনেকে পেলাই দিলে, ইহঁতে আমুক কৰিলে তামুক কৰিলে, তাৰপিছত সন্তান জন্ম হ'ল, দায়িত্ব ল'বলৈ পেলাই দিলে। কিন্তু সেই মানুহখিনিৰ চকু অন্তত মুকলি হোৱা উচিত, পাৰি সেই সন্তানটোক জীয়াই থকাৰ অধিকাৰ দিব পাৰি, এটা সুস্থ পৰিৱেশলৈ পঠিয়াই দিব পাৰি, আৰু খুব সৌভাগ্যৱান মানুহৰ হাতত সেই কেঁচুৱাটো পৰিবগৈ পাৰে, পিতৃ মাতৃ হিচাপে পাবগৈ পাৰে। গতিকে সেই কেঁচুৱাটোৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল। কিন্তু মোৰ দুখ লাগিল সেই ছোৱালীজনীৰ সেই মনটো। তাত এগৰাকী 25 বছৰীয়া মাতৃ, 17 বছৰীয়া মাতৃ, একো পাৰ্থক্য নাই। আৰ্চি সেই মৰমখিনি, সেই চেনেহখিনি তাই বহুত বাধ্যত পৰি, তাই সমাজৰ ভয়ত পৰি, পৰিয়ালৰ হেঁচাত পৰি তাই কেঁচুৱাটো এৰি দিছে। নহ'লে তাই এবাৰ বুকুত ল'বলৈ তাই নগ'লেহেঁতেন, এটা চুমা নাখালেহেঁতেন, তাই সকাহ পালোঁ বুলি ভাবিলেহেঁতেন, কিন্তু তাই ভবা নাই। এনেকুৱা ধৰণৰ বহুত কথা থাকে যিবিলাকে খুব চুই যায় আৰু মোক বৰ কষ্ট দিয়ে। আৰ্চি মই খুব কষ্ট পাওঁ এইবিলাক কথা। আৰু এই চিনেমাখনে অন্তত কিছুমান মানুহৰ মুকলি কৰিছে। এই চিনেমাখন সেই মানুহ ঘৰৰ মাক দেউতাকে চাইছে, তেওঁলোকে মোক কৈছে যে আমি আপোনাৰ চিনেমাখন চাইছোঁ বাইদেউ, এনেকুৱা হোৱাটো আমিও নিবিচাৰোঁ, কিন্তু ছোৱালীজনীক আমি বচাব লাগিব। গতিকে এটা শুদ্ধ উপায়েৰে, যিটো চৰকাৰেই কৰি দিছে, চৰকাৰে এটা শুদ্ধ উপায়, এটা
আৰম্ভ কৰিছে চৰকাৰে, কেতিয়াবাই কৰিছে, মানুহে গম পোৱা নাই, যিটো ডক্টৰ ৰীতা চৌধুৰীয়ে কল্পনা কৰিছিল যে আমাৰ ইয়াতো যদি এটা ঘৰৰ সন্মুখত এখন দোলনা থাকিলহেঁতেন, তাত এনেকুৱা অবাঞ্ছিত সন্তানবিলাক থৈ আহিলেহেঁতেন মাৰি পেলোৱাৰ পৰিৱৰ্তে, তেতিয়া কিমান ভাল হ'লহেঁতেন। এই CWC এখন তেনেকুৱা দোলনাই হয় আচলতে, য'ত সন্তানটি থৈ আহিব পাৰে। মই প্ৰসৱ আপোনাৰ কৰোৱা লগত এটা অভিজ্ঞতা এইখিনিতে ভগাই ল'ব বিচাৰিছোঁ। এগৰাকী ছোৱালী মোৰ অফিচলৈ আহিছিল এদিন। আহি তেওঁ মোক ক'লে যে পৰহিলৈ মোৰ সন্তানটো উপজা দিন, মই আপোনাৰ অনুষ্ঠানৰ জৰিয়তে কিবা এটা কৰিব বিচাৰিছোঁ। ঠিক আছে, কৰিব পাৰিব। তাৰপিছত ক'লে যে সন্তানটো বৰ্তমান নাই এই পৃথিৱীত, মোৰ ছোৱালীজনী বৰ্তমান এই পৃথিৱীত নাই। মোৰ বৰ বেয়া লাগিল, মাক হিচাপে মই অনুভৱ কৰিছোঁ। তাৰপিছত তেওঁ ক'লে মোৰ বিয়াৰ আগত তাই জন্ম হৈছিল। মই আৰু অকণমান আচৰিত হ'লোঁ। তেতিয়া ছোৱালীজনীয়ে নিজৰ জীৱনৰ যিখিনি কথা ক'লে, আৰু মই এই অনুষ্ঠানটোৰ জৰিয়তে মই জানো যে তেওঁ মোৰ সকলোবোৰ ভিডিঅ'ই প্ৰায় চাই, গতিকে মই এই অনুষ্ঠানটোৰ জৰিয়তে মই তেওঁক চেলুট কৰিছোঁ, তেওঁক ধন্যবাদ জনাইছোঁ। আপুনি ভাবিব নোৱাৰে, ছোৱালীগৰাকীক যেতিয়া তেওঁ খুব প্ৰেমৰ সম্পৰ্ক আছিল, তেওঁ যেতিয়া কনচিভ কৰিলে, তেওঁ প্ৰেমাস্পদে তেওঁক গৰ্ভপাতৰ কাৰণে জোৰ দিলে, তেওঁ পৰিয়ালে তেওঁক এই ক্ষেত্ৰত যথেষ্ট জোৰ দিলে। কিন্তু তেওঁ তেতিয়া ছাত্ৰী মাত্ৰ, তেওঁ একানপতীয়াকৈ ৰৈ থাকিল যে আন যি নহওক এয়া প্ৰেমৰ ফলত হোৱা সন্তান বুলি নহয়, এই সন্তানটো নিজে আহিব বিচৰা নাই, ইয়াক অনা হৈছে, মই অকলে জন্ম দিম। গুৱাহাটীৰ এটা সৰু ৰুমত থাকি অকলে সেই সময় পাৰ কৰি সেই সন্তান জন্ম দিবলৈ অকলে হস্পিটেললৈ গৈছে, সন্তান জন্ম দিছে, আৰু বহুত বেছি যন্ত্ৰণা পালে, সন্তানটোৱেও পালে, কাৰণ তেওঁৰ কোনো তেতিয়া উপাৰ্জনৰ ঘৰেও এৰি দিছিল, তেওঁ অতি যন্ত্ৰণাৰ মাজেৰে সন্তানটো জন্ম দিলে। বোধকৰো 21 দিনত ছোৱালীজনী ঢুকালে। আপুনি বিশ্বাস কৰক, আজিৰ এই বছৰটোলৈকে সেইগৰাকী মাকে তেওঁৰ সন্তানৰ জন্মদিন পাতি আছে। 2 বছৰ প্ৰিয় বন্ধুৰ জৰিয়তেই পাতিছে। কেনেকুৱা এগৰাকী মাক হ'ব লাগিব তাইক, আৰু তেওঁৰ তাৰপিছত বিয়া হৈছে, বিয়া হোৱাৰ পাছত এতিয়া তেওঁৰ সন্তানো আছে। কিন্তু গোটেই সময় মই আজি এই আপোনাৰ কথাখিনি কৈ থাকোঁতেও মই ভাবিছোঁ যে সেই ছোৱালীজনীৰ সেই দুৰন্ত সাহস, সেই মাতৃত্বৰ যিটো শক্তি, হয় তেওঁ সন্তানটো বচাব নোৱাৰিলে, কিন্তু আজিও তেওঁ সেই সন্তানৰ জন্মদিন পালন কৰে, জন্মদিনত এটা ফ্ৰক কিনে, তাইৰ বয়স ইমান হ'ব বুলি ভাবি, আৰু তেওঁৰ গডৰেজৰ এটা মই তোমাৰ এই লিখাটো পঢ়িছো, আৰু তুমি লিখিছিলা, মই লিখা, পঢ়িছিলো যে সেই হয় বয়সত ফ্ৰক কিনে আৰু তেনেকৈ হয় তাই হয়, কাৰোবাক মই উপহাৰ দিয়ে। ফেচবুকত লিখিছিলোঁ অভিজ্ঞতাটো। কেনেকুৱা মন চুই যোৱা কথা এইবিলাক, কেনেকুৱা সঁচাকে হৃদয় মই স্পৰ্শী। সন্মান কৰোঁ, মই বহুত অন্তৰেৰে শ্ৰদ্ধা কৰোঁ সেইগৰাকী নাৰীক। আৰু আজি আপুনি যিটো অভিজ্ঞতাৰ কথা ক'লে, সেই 17 বছৰীয়া ছোৱালীজনীৰ সেই মনটোক মই বুজি পাইছোঁ বাইদেউ, বৰ কষ্টকৰ সেই সময়খিনি। আমি খুব আমি কিবাখনে অন্তত এইখিনি হয় অকনমান মানুহৰ হয় হয়, চিন্তাটো চেতনালে, হয় হয়। এই যিহেতু মন্দিৰৰ যন্ত্ৰণাখিনি মানুহে, দৰ্শকে চাইছিল, বুজিছিল, গতিকে মনৰ মাজত খুন্দিওৱাটো স্বাভাৱিক কথা বুলিয়ে ভাবিছোঁ যে আমি এনেকুৱা নকৰোঁচোন, আমি ইমান যন্ত্ৰণা নিদিওঁচোন, এনেকে ভবাৰ এটা পৰিৱেশ বোধ কৰোঁ। অন্তত 10 গৰাকীৰ মাজত যদি এগৰাকীৰ মাজতো এনেকুৱা হৈছে, সেইটোও কিন্তু এক ধৰণৰ সফলতা, আৰু তাৰ কাৰণে মঞ্জুল দা আৰু নিশ্চিতভাৱে ৰীতা বাইদেউৰ এইটো এটা সাংঘাতিক সৃষ্টি, আৰু আপুনি, আপোনালোকক ধন্যবাদ জনাবই লাগিব। মই আন এটা প্ৰসংগলৈ আহিছোঁ, অকণমান আপোনাৰ ব্যক্তিগত প্ৰসংগ, আপোনাৰ যদি অসুবিধা নহয়। কাৰণ আমাৰ সমাজ ব্যৱস্থাত বিভিন্ন সময়ত বিভিন্ন পৰিৱেশ পৰিস্থিতি হয়, যিবোৰ পৰিৱেশে মানুহক মানুহ বুলি ভবাতকৈও অকণমান ধৰ্মীয় কথাবিলাক বেছিকৈ আহে। এইটো আজিৰ কথা নহয়, আমাৰ সমাজ ব্যৱস্থাত বিভিন্ন সময়ত এনেকুৱা পৰিৱেশ হৈয়ে আছে, আৰু আপোনালোকৰ সম্পৰ্কটো তাৰ মাজত যেন অকণমান ব্যতিক্ৰম হৈ আছে। জাহানাৰা বেগম আৰু
আপোনাৰ স্বামী ভূপেন্দ্ৰ মোহন দাস। গোপেন্দ্ৰ মোহন দাস এগৰাকী অতি বিশিষ্ট, আৰু আমি যিমান দূৰলৈকে জানো অত্যন্ত আপোনাৰ প্ৰতি মানে সদায় যিটো কয় সহযোগী হয় মনোভাৱেৰে থকা মানুহ। হয় হয়। অসুবিধা হোৱা নাছিল নে প্ৰথম অৱস্থাত? এইটো সঁচাকৈয়ে খুব আচৰিত কথা। আচলতে যিটো সময়ত আমাৰ বিয়া হৈছিল 1982 চন, 1982 চনৰ 20 আগষ্টত আমাৰ বিয়া হৈছিল, ৰেজিষ্ট্ৰেশ্যন। স্পেচিয়েল মেৰেজ এক্ট এখন আছে নহয়, দুটা বেলেগ বেলেগ ধৰ্ম যে। তেতিয়া মই ক্লাছ ছেকেণ্ড ইয়েৰৰ পৰা থাৰ্ড ইয়েৰ পাইছোঁ মাত্ৰ, মেডিকেল পঢ়ি থাকোঁতে। হয়, অকণমান জোকাৰণি এটা খাইছিল, কিন্তু বিশেষ নহয়। এইটোৱে আচৰিত কথা। আচৰিত কথাটো সেইটোৱে, তেওঁলোকৰ পৰিয়ালতো আমাৰ পৰিয়ালতো অলপ জোকাৰণি এটা খাইছিল, কিন্তু বেছি নহয়, বিশেষ নহয়। আৰু আমাৰ ঘৰত আমাৰ ঠিক ৰেজিষ্ট্ৰেশ্যন হোৱাৰ ছমাহৰ পাছতে এওঁ গৈছিল, আঁকোৱালি লৈছিল। তেওঁলোকৰ ঘৰলৈ মই গ'লো, মোক আঁকোৱালি ল'লে। আজি পৰ্যন্ত আঁকোৱালি লৈয়ে আছে। আমাৰ কোনো দুইখন ঘৰৰ মাজত কোনো ধৰণৰ আমাৰ সম্পৰ্ক নথকা নহয়, দুইখন ঘৰৰ মাজত খুব ভাল সম্পৰ্ক। এতিয়া মোৰ মাৰ অসুখ, মোৰ ডাঙৰ দাদা, মোৰ শাহু শহুৰ ঢুকালে, ডাঙৰ দাদা গৈ মাৰ ওচৰত বহে, খবৰ লয়। মানে আমাৰ দুইখন ঘৰে ইমানেই মনৰ ফালৰ পৰা আগবঢ়া আছিল যে এইটো খুব আচৰিত কথা। তাৰ বাহিৰে মই বেলেগ কি ক'ম, কাৰণ যেতিয়া মোক তেওঁলোকে তেওঁ মোক বিয়া হ'ল, আমি বিয়া এইকাৰণেই পাতিবলগীয়া হ'ল, সেইটো হাঁহি উঠা কথা যে মই তেতিয়া মোৰ পাছেই কৰা নাই মেডিকেল। মই তেখেতে PG ফাইনেল দিছে, পাছেই কৰা নাই মই। সেই সময়ততো আৰু বিয়াৰ কথা আছিলে, কেনেকে হ'ল? আচলতে ভয় খালোঁ যে আমি যেতিয়া কেণ্টিনত একাপ চাহো খাওঁ একেলগে, কোনোবাই গৈ ঘৰত লগাই দিয়ে, আৰু ঘৰলৈ গৈ মই সেই কথাটো শুনো, খুব ভয় খালোঁ আচলতে। তাৰপিছতে আমাৰ ছাৰ আছিল ডক্টৰ ভাবিত দাউকা, চাৰ্জাৰীৰ HOD আছিলে, হেড অফ দি ডিপাৰ্টমেণ্ট। তেখেতৰ ষ্টুডেণ্ট হয়, খুব মৰমৰ ষ্টুডেণ্ট এওঁ। গতিকে ক'লে যে তহঁতি এটা কাম কৰ, তাইৰ 18 হৈছে নে নাই? হৈ গ'ল 18, তহঁতি ৰেজিষ্ট্ৰেশ্যনটো কৰাই ল, তাৰপিছত পঢ়ি থাকিব তাই, তাৰপিছত যি হয় হ'ব, কিন্তু হুলস্থুল হ'ব পাৰে, তহঁতি ৰেজিষ্ট্ৰেশ্যনটো কৰাই ল। আৰু নাজানো কি মনৰ ফালৰ পৰা হেৰি হ'ল যে ডক্টৰ মনোজ চৌধুৰী আৰু এওঁৰ ভিনীয়েক আৰু এওঁৰ ভায়েক, মানে মোৰ দেৱৰ, আৰু ডক্টৰ পাটোৱাৰী ছাৰ চাৰ্জাৰী, তেওঁলোক পাটোৱাৰী ছাৰৰ ঘৰত আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। ৰেজিষ্ট্ৰেশ্যনৰ পিছত মই হোষ্টেলত আছিলোঁ। মোৰ পইচা নাইকিয়া হ'ল, মানে মোৰ পইচা নাই নহয়, ইনকামটো নাই, ষ্টুডেণ্ট হয়, স্কলাৰশ্বিপ পাওঁ খুব কম। ঘৰলৈ গৈছোঁ বাবাক পইচা খুজিবলৈ, বাবা মোৰ হোষ্টেলৰ ফিজ দিবলৈ পইচা নাই। এতিয়া বাবাই মোক পইচা দিছে, দি পেলাই কৈছে তোক মাহটো চলিবলৈ কিমান পইচা লাগে? বোলো মোক কিমান পইচা লাগে, কাৰণ এওঁতো মোক দিব নোৱাৰে, তেওঁ তেতিয়া PG ফাইনেল দিবহে, চাকৰি বাকৰি নাই। তেতিয়া দেউতাই মোক পইচা দিছিল। গতিকে তাৰপিছত এওঁক লৈ আহিবলৈ ক'লে, মই লৈ গ'লো। তেওঁলোকৰ গাঁৱৰ ঘৰলৈ মই গ'লো। মানে এটা দুইটা পৰিয়ালৰ মাজত খুব সুন্দৰ সম্পৰ্ক এটা হ'ল, কাৰণ দুইটা পৰিয়ালেই খুব উচ্চ শিক্ষিত। তাৰমানে তেওঁলোকৰ পৰিয়ালটো খুব উচ্চ শিক্ষিত, কোনো ধৰণৰ ধৰ্মৰ তাতে কথা নাছিল সেই সময়ত, 1982 চন। আমাৰ ঘৰতো তেনেকুৱা ধৰণৰ একো বাধ্যবাধকতা, ধৰ্মক লৈ কোনো ধৰণৰ এটা কোলাহল একো নাছিল। অলপ আছিল, মই যে ক'লো 6টা মাহ আমি সময় লৈছিলোঁ, 6টা মাহত আমি অকমান কষ্টত আছিলোঁ কথাবোৰ মনৰ, যে সহজ কি কৰোঁ। কৰিবলৈ মানে যত্ন কৰিছিল সেই সময় ছটা লাগিছিল, মাহ। কিন্তু সহজ ভাৱে আমাক দুইখন ঘৰে আঁকোৱালি ল'লে, আৰু আজি পৰ্যন্ত আমি আঁকোৱালি একেহৰ হৈয়ে আছো। আজি মই মুছলিম কাৰণে মোৰ শহুৰৰ পৰিয়ালত কোনো আপত্তি নাই, তেখেত হিন্দু কাৰণে মোৰ পৰিয়ালত কোনো আপত্তি নাই। মই ডাক্তৰ জাহানাৰা বেগম, তেখেত ডাক্তৰ গোপেন্দ্ৰ মোহন দাস। আমাৰ ঘৰত এখন স্বতন্ত্ৰ গোসাঁই ঘৰ স্থিতি আছে, খুব ধুনীয়াকৈ ৰাখিছে। মই সদায় প্ৰাৰ্থনা কৰোঁ, এওঁ প্ৰাৰ্থনা কৰে, সদায় চাকি জ্বলাই। মোৰ নিজাকে এটা আছে, কেতিয়াবা মই ৰোজা ধৰো মন গ'লে, কেতিয়াবা মই ঘৰলৈ কোৰাণ এক সূৰা পঢ়াবলৈ জোনা বেজনক মাতো, একো বেয়া নাপায় তেখেতে, অলপ পঢ়ি যায়, কোৰাণখন পঢ়ি যায়। মোৰ মনটো কেতিয়াবা পৰীক্ষা থাকিলে ল'ৰা ছোৱালী মই কৰোঁ। তেনেকুৱা ধৰণে মই ভগৱানক কোনো এটা আৰবী ভাষাত মই প্ৰাৰ্থনা নকৰোঁ, কাৰণ মোৰ দুৰ্ভাগ্য যে মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মোৰ আগ্ৰহ নহ'ল আৰবী আমুচফিৰা বা কোৰাণ চৰিত পঢ়িবলৈ। এইটো আচলতে পঢ়িব লাগে, ধৰ্মপুথি পঢ়িব লাগে মানুহে, এইটো মই নকওঁ যে মই খুব ভাল কাম কৰিছোঁ, কাৰণ প্ৰত্যেকখন ধৰ্মপুথিতে বহুত ভাল ভাল কথা থাকে, আৰু সকলো ধৰ্মপুথিৰ মূল কথাবিলাক একেই। মানুহে এনেই কাজিয়া পেচাল কৰি থাকে। যদি প্ৰত্যেকখন ধৰ্মপুথিৰ কথাবিলাক ভালকে পঢ়ে, তেতিয়া মানে বুজি পাব যে একেখিনি কথাতে চবকে লিখা আছে। গতিকে যেতিয়া মই নাজানো, মই যেতিয়া ৰোজা ৰাখোঁ, আনকি মই অসমীয়াতে সেই কথাখিনি কওঁ যে
আল্লাহ মই আজি ৰোজা ৰাখিছোঁ তোমাৰ নামত, তুমি মোৰ ৰোজাটো যেন মোৰ সুস্থভাৱে পালন কৰি নিব পাৰোঁ আৰু যেন সেই শক্তি তুমি দিয়া। গতিকে পবিত্ৰ মন এটাৰে মই নাখাই থাকি তেনেকৈ ৰোজা ধৰোঁ। গতিকে মই মোৰ নিজৰ ভাষাত ভগৱানৰ লগত কথা পাতোঁ, কোনো এটা বিশেষ ভাষাত নহয়। তেনেধৰণে আমি আমাৰ ঘৰটোত আমি কোনো এটা ধৰ্ম পালন কৰি বিশেষ ধৰ্ম এটা পালন কৰি আছো এনেকুৱা নহয়। আমি উদাৰ ভাৱ এটা লৈ আছো, তাৰমানে আমাৰ ল'ৰা ছোৱালীবিলাকো উদাৰ ভাৱ লৈ আছে। মোৰ ল'ৰা ছোৱালীকেইটা, ডাঙৰ ল'ৰাটো তেওঁ চিকিৎসক হ'ল, ডাক্তৰ অংকুৰ গোপেন্দ্ৰ দাস, তাৰপিছত নুপুৰ গোপেন্দ্ৰ দাস, সৰুটো ময়ূৰ গোপেন্দ্ৰ দাস। গতিকে এই ক্ষেত্ৰতো কোনোবাই মোক প্ৰশ্ন কৰিব নোৱাৰে যে তুমি যে মুছলিম ছোৱালী, তুমি কিয় ল'ৰাকেইটাক হিন্দু কৰিলা? মইনো কেনেকৈ তেওঁলোকক মই মুছলমান হ'বলৈ মই উপদেশ দিম বা তেনেকুৱা ধৰণৰ কথা ভাবিম, কাৰণ তেনেকুৱা ধৰণৰ কথা মোৰ মনত একো নাই। ভাৰতবৰ্ষ এখন প্ৰধান দেশ, এটা চিনাকি লাগিব, এটা আইডেন্টিটি লাগিব মোৰ ল'ৰা ছোৱালীকেইটাক, নহয় জানো? তেওঁলোকৰ নামটো এটা ডাউটফুল নাম, সন্দেহজনক নাম হৈ থাকিব নোৱাৰে, যে তেওঁলোকক এটা নিজস্ব পৰিচয় লাগিব। আৰু সেইটো মই জাহানাৰা বেগম হৈ থাকিলেও মই মাক হৈ থাকিম, আৰু এইটো ময়ে মাক, সেইটো কোনো তাৰ স্বীকৃতিটো কেতিয়াও বাতিল হৈ নাযায়। কিন্তু মোৰ ল'ৰা তিনিটা যদি দাস উপাধিধাৰী হয়, তেতিয়া তেওঁলোকৰ বহুতখিনি সমস্যা লাঘৱ হ'ব। আৰু মোৰ কোনো ধৰণৰ আপত্তি নাই তাৰমানে এই ক্ষেত্ৰত, কোনো ধৰণৰ। মোক সোধাও নাই, ময়ো কাকো সোধা নাই। আমাৰ ঘৰত তেনেকেই নিয়ম নীতিবিলাক চলি থাকে। বৰ ভাল কোনো লাগিল এটা যে একেখন ঘৰতে উপাসনাস্থলী আপোনালোকে একেলগে প্ৰাৰ্থনা কৰে, নিজৰ ধৰণেৰে প্ৰাৰ্থনা কৰে। এইটো কিন্তু বৰ এটা বৰ শুভবোধৰ এটা বাৰ্তা, খুব ভাল লাগিলে। মোৰ আন এটা দেউতা হয়, আৰু মোৰ শহুৰ দেউতা একেধৰণৰ মানুহ আছিল। মোৰ দেউতা যেনেকুৱা, মোৰ শহুৰ দেউতাও একেই। মানে দেউতাৰ ওচৰত গ'লে মোৰ যেনেকুৱা লাগিছিল, মোৰ শহুৰ দেউতাৰ ওচৰত গ'লেও মোৰ একেই অনুভৱ হৈছিল। সেইকাৰণে কৈছো মই খুব ভাগ্যৱান আচলতে। খুব ভগৱানক মই ধন্যবাদ দিওঁ হয়। যে মোক ইমান ভাল মোক পেৰেণ্টছ দিছা, পিতৃ মাতৃ দিছা, ইমান ভাল মোক শহুৰ শাহু দিছা, এনেকুৱা দুখন ঘৰ দিছা মোক। আৰু য'ত মই মুকলি কানিনৰ মনেৰে জীয়াই প্ৰচাৰৰ সময়তো দেখিছিলো যে মানে ভিনদেউৱে ইমান সুন্দৰকৈ মানে প্ৰচাৰত অকলে বহুত সময় থাকিলে। মই মানে অবাক হৈছিলো দেখি, কিমান ভাল পোৱা থাকিলে। কাৰণ আপুনি কানিন আপোনাৰ এটা সাংঘাতিক আৱেগ, সেই কথাটো আপুনি নকলেও আমি বুজিছিলোৱেই। কিন্তু তেখেতেও বিষয়টোক ইমান আন্তৰিকতাৰে লৈছিল, ইমানখিনি কাম কৰিছিল সেইখিনি সময়ত। সঁচাই দেখি খুব শ্ৰদ্ধা হয় আপোনালোকৰ সম্পৰ্কটোৰ প্ৰতি। সদায় হয় এনেদৰে আৰচি। থাকক। তেখেতে তুমি জানি ভাল পাবা যে মোৰ জীৱনৰ কানিনখন প্ৰথম চিনেমা নাছিল। প্ৰথম চিনেমা আছিল কেকটাছ। তাৰ আগতে বহুত বছৰ আগতে মই গুণগুণ গানে কৰিছিলো, কিন্তু কেকটাছ মোৰ এটা মুখ্য চৰিত্ৰত মই কৰিছিলো। সেইখন চিনেমাত তেখেতে সেই বছৰ ৰিটায়াৰ কৰিছিলে, অৱসৰ গ্ৰহণ কৰিছিলে। অৱসৰ গ্ৰহণ কৰি তেওঁ যিটো টকা পাইছিল, তাৰমানে অৱসৰ গ্ৰহণ কৰিলে এটা গোটেই জীৱনৰ পুঞ্জিত এটা ধন পায় নহয়। হয়, মানুহৰ বহুত সপোন থাকে নহয়, মানুহে সপোনবিলাক পূৰণ কৰে। সেই ধনখিনিলে প্ৰত্যেকজন চাকৰিয়াল বাট চাই থাকে যে মই অৱসৰ গ্ৰহণ কৰিলে সেই শকত ধনটো মই পাম আৰু মই এইখিনি কাম কৰিম। কিন্তু তেখেতে মোক ক'লে যে তোমাৰ অভিনয়ৰ প্ৰতি ইমান ৰাপ, মই তোমাক জীৱনত কি দিব পাৰিছো নাজানো, কিন্তু মই অৱসৰৰ টকা কেইটাৰে এখন চিনেমা কৰিম। মই সেইদিনা মই তেওঁক কোনটো স্থানত ৰাখিছো মই তোমাক কেতিয়া বুজাই কব নোৱাৰিম আৰচি। মোৰ মনৰ ভাৱটো মই বুজাই কব নোৱাৰিম। কেকটাছৰ পৰা আমাৰ কি হল কি নহল সেইটো সময়ে কব। তাৰ পাছত মই যে আকৌ কানিনৰ সেই ৰাজীৱ ঈশ্বৰক লৈ যে মই আৱেগিকভাৱে জড়িত হৈ আছো, সেইটোও তেওঁ জানিছিল। গতিকে তেওঁ বিফলতাৰ পাছতো এখন আকৌ নতুনকৈ চিনেমা প্ৰযোজনা কৰিবলৈ তেওঁ সাহ কৰিলে, একমাত্ৰ মোৰ কাৰণে, যাতে মই চিনেমাখনত সেই মন্দিৰা চৰিত্ৰটো কৰিবলৈ পাওঁ, যাতে মোৰ সেই সপোনটো যাতে মই সাৰ্থক কৰিব পাৰো, দিঠক কৰিব পাৰো। তেখেতে পুনৰ মোক চিনেমাখন প্ৰযোজনা কৰিলে। তেখেতৰ সেই শিৱম ক্ৰিয়েশ্যন বুলি তেওঁ শিৱম ক্ৰিয়েশ্যনৰ বেনাৰত তেখেতে কেকটাছ কৰিলে আৰু কানিনো কৰিলে। হয়, তেখেতৰ সেই সহযোগিতা নোপোৱা হলে, আৰু তাতোকৈ ডাঙৰ কথা, যেতিয়া শ্বুটিং আৰম্ভ হৈছিলে আৰচি, এটা মাহ হৈছিলে, আৰু এটা মাহত তেখেতে মোক এটা কথাই কৈছিলে। মোৰ ল'ৰা তেতিয়া বাহিৰত পঢ়ি আছে দুইটা। এওঁ মোক কৈছিল যে তুমি খুব আৱেগিকভাৱে ল'ৰাকেইটাৰ লগত জড়িত, তুমি সিহঁতৰ ফোন নাপালে বৰ অধৈৰ্য হোৱা, গতিকে তোমাক মই খুব ভালকেই জানো, তুমি এই এটা মাহ তুমি সেইখিনি নকৰিবা, মোক কৈছিলে। তুমি কেৱল চিনেমাখনতে কনচেনট্ৰেট কৰা। সেই ল'ৰাক ফোন কৰা, খবৰ লোৱা, যিখিনি কৰিব লাগে চব মই কৰিম, অনবৰতে খবৰ লৈ থাকিম মই, আৰু ৰাতি তোমাক মই আপডেট দিম। কিন্তু তুমি
কোনো ধৰণৰ বাহিৰা কথাত আনকি ল'ৰা ছোৱালীৰ লগতো তুমি ইনভলভ নহবা, তুমি কেৱল চিনেমাখন কৰা। মোক যে এনেকৈ কোৱাজন মোৰ দেৱদূত সদৃশ মোৰ স্বামী আছে, যে মই মোৰ জীৱনটোৱে সাৰ্থক আৰ্চি, কাৰণ মই আজি যদি কিবা কৰিছো মই তেখেতৰ কাৰণেই কৰিব পাৰিছো। আজি ক'তো বাধাটো নায়েই, বাধাটো নিদিয়ে তেখেতে, বৰঞ্চ সহযোগিতা আগবঢ়ায়। মোক চাই, মোৰ ফালে চাই, মোৰ দেউতাই যেনেকৈ মোৰ ফালে এটা দৃষ্টি দি আছিলে তেখেতে মোক তেনেদৰে চাই থাকে, মোৰ প্ৰতি দৃষ্টি দি থাকে। এইটো মোৰ জীৱনৰ কাৰণে বৰ ডাঙৰ প্ৰাপ্তি। উপলব্ধি কৰিছোঁ আপোনাৰ কথাখিনি, আৰু তেখেতক লগ পোৱা নাই যদিও ছ'চিয়েল মিডিয়াত দেখিছোঁ, বা আপুনি মানুহগৰাকীৰ লগত কথা পাতিলেই এই ধৰণৰ কথাবোৰ যেতিয়া উপলব্ধি কৰোঁ, খুব শ্ৰদ্ধা হয় বাইদেউ। আপোনালোক কুশলে থাকক, খুব ভালদৰে থাকক। এটা প্ৰশ্ন সুধিব লগা আছিল। শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা আপুনি লাভ কৰিছিল, সীমা দ্য ষ্টৰী আনটোল্ড, মই যদি ভুল কোৱা হয় হয়। আৰু সেই চৰিত্ৰটো খুব এটা কিন্তু চেলেঞ্জিং চৰিত্ৰ আছিলে আপোনাৰ। তাৰ কাৰণে আপুনি প্ৰাগ চিনে এৱাৰ্ডতো সন্মানিত হৈছিল নহয় জানো, সেই চৰিত্ৰটোৰ কাৰণে। অকণমান সেই বিষয়ে কওকচোন। সেই চৰিত্ৰটো ফুটাই তুলিবৰ কাৰণে বোধ কৰোঁ ভাষাৰ ক্ষেত্ৰতো আপুনি অকণমান চাব লগা হৈছিল। হয় হয় হয়, সেই চৰিত্ৰটো সেই চিনেমাখনৰ পৰিচালক আছিলে হীৰেণ বৰাদেৱ। হয় আৰু হীৰেণ বৰাদেৱে যেতিয়া মোক ক'বলৈ আহিছিল যে কেৰেক্টাৰ্ছত তেওঁ দেখিছিল যে মোৰ অকণমান মুখখন চাউথ ইণ্ডিয়ান বা দক্ষিণৰ মানুহৰ দৰে বুলি তেখেতে কৈছিল, যে চৰিত্ৰটোৰ লগত খাপ খাব। দক্ষিণৰ এগৰাকী এটা চৰিত্ৰ আছে, এগৰাকী মেট্ৰন এখন হস্পিটেলৰ, আপুনি কৰিব নেকি? তেতিয়া মই খুব ভাল পালোঁ, আৰু মই ক'লোঁ আপুনি মোক স্ক্ৰিপ্টখন দিব নেকি, চিত্ৰনাট্য বিচাৰিলোঁ। তেখেতে চিত্ৰনাট্য দিলে, আৰু পঢ়ি মই অভিভূত হ'লোঁ। তাৰমানে সেই চৰিত্ৰটো কৰিবলৈ পোৱাৰ মোৰ এটা ডাঙৰ সৌভাগ্য, যে এগৰাকী দক্ষিণৰ চৰিত্ৰ, আৰু সেইটো সময়টো আছিলে 1962 চনৰ চীনৰ আক্ৰমণৰ সময়। তেজপুৰত মিছন হস্পিটেল যিখন আছে, তাত তেনেকুৱা এগৰাকী নাৰ্ছ আছিলে, মেট্ৰন এগৰাকী দক্ষিণৰ। তেতিয়া সেই চৰিত্ৰটোক তেখেতক মই এটা কথাই ক'লোঁ, যে চৰিত্ৰটো মই নিজে অধ্যয়ন কৰিম, যিহেতু মোৰ ঘৰৰ ওচৰতে মিছন হস্পিটেলখন, মই ক'তো যাব নালাগে। সেই চৰিত্ৰটো মই নিজে অধ্যয়ন কৰিম। সেই যিটো পিৰিয়ডিকেল ফিল্ম এইখন, সেই সময়ছোৱাৰ যিটো অধ্যয়ন লাগে চৰিত্ৰটোক কেন্দ্ৰ কৰি, সেইখিনি মই নিজে কৰিম, কাৰণ এইটো এটা ৰিচাৰ্চ ৱৰ্কৰ দৰে হ'ব। মই এনেকুৱা সুযোগ আৰু নাপাবও পাৰোঁ। তেখেতে মোক অনুমতি দিলে যে ঠিক আছে আপুনি নিজেই কৰিব, আনকি কষ্টিউমলৈকে মই নিজেই কৰিম বুলি তেখেতক ক'লোঁ। আৰু মই বহুত বাৰ, কিজানি কিমান বাৰ হ'ব, মই মিছন হস্পিটেল গৈছোঁ, আৰু তাত সেই ফটোবিলাক চাইছোঁ পুৰণি, সেই মানুহগৰাকীৰ বিষয়ে মই আলোচনা কৰিছোঁ, তেখেতসকলৰ কষ্টিউমৰ বিষয়ে মই আলোচনা কৰিছোঁ। আৰু এই গোটেইখিনি আলোচনা কৰি মই পালোঁ শেষত গৈ, যে সেই সময়ত যিসকল ব্ৰিটিছৰ পৰা অহা যিসকল নাৰ্ছ আছিল, মেট্ৰন আছিল, তেওঁলোকে ফ্ৰক পিন্ধিছিল। কিন্তু যিসকল ইণ্ডিয়ান আছিল, ভাৰতীয়, দক্ষিণৰ পৰা অহা হওক বা আন ঠাইৰ পৰাই অহা হওক, তেওঁলোকে শাৰী পিন্ধিছিল। আৰু মেট্ৰনে শাৰী পিন্ধিছিল, মূৰত এটা বিশেষ ধৰণৰ কেপ লগাইছিল তেওঁলোকে, আৰু কঁকালত বেল্ট মৰা নাছিল। এইখিনি মই তেওঁলোকৰ পৰা আয়ত্ব কৰি মই সেই ধৰণে কষ্টিউমটো তৈয়াৰ কৰি লৈছিলোঁ। 1962 চনৰ ঘড়ী, 1962 চনৰ চশমা, 1962 চনৰ চেণ্ডেল মই যোগাৰ কৰিছিলোঁ। সেই মানুহগৰাকীক অধ্যয়ন কৰি 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 মই পালোঁ যে সেই মানুহগৰাকীয়ে যি ধৰণৰ ভাষা কৈছিল, সেই ভাষাটো দক্ষিণৰ পৰা অহা এগৰাকী মানুহৰ যিটো ইংলিছ হ'ব পাৰে, অসমীয়া হ'ব পাৰে, যিটো হিন্দী হ'ব পাৰে, সেইটো মোৰ সঠিক হ'বই লাগিব, নহ'লে সেই চৰিত্ৰটো কৰিবলৈ যোৱাৰ কোনো যুক্তি নাথাকিব। সৌভাগ্যক্ৰমে তেতিয়া ডক্টৰ খনীন্দ্ৰ পাঠক, মোৰ বন্ধু, তেওঁৰ এগৰাকী আত্মীয় অমৃতা বুলি, গুৱাহাটীত থাকে তেখেত কেৰেলাৰ, আৰু তেখেতৰ লগত মোক পৰিচয় কৰাই দিলে। আৰু সেইটো মোৰ জীৱনৰ কাৰণে ডাঙৰ এটা সহায়, এটা মই কৃতজ্ঞ সদায়। সেই তেখেতৰ লগত মই সেই পাৰ্টিকুলাৰ সংলাপ কেইটা মই তেখেতৰ লগত কথাটো কওঁ, তেখেতে ৰেকৰ্ডিং কৰে, মোলৈ পঠিয়াই দিয়ে, মই কওঁ, তেওঁলৈ পঠিয়াই দিয়ে, লগ পাওঁ, আকৌ কওঁ, তেওঁ মোক শুধৰালে যে এগৰাকী চাউথ ইণ্ডিয়ান মহিলাই কেনেদৰে ইংলিছ কয়। তেওঁ ইংলিছ প্ৰনাউন্সিয়েশ্যনটো বেলেগ ধৰণৰ, জিভাখন পাক খাই যায় ৰটো কওঁতে। গতিকে এনেধৰণৰ মই যিটো নিজকে তৈয়াৰ কৰাৰ যিটো সুযোগ পালোঁ, সেইটো মোৰ কাৰণে বৰ ডাঙৰ কথা। আৰু মোৰ সৰু ল'ৰাটো, ময়ো তাৰ লগত তাৰ পঢ়া শুনা শেষ কৰি ৰাতি মোৰ ৰুমত মাতি আনো, মই সংলাপখিনি কওঁ, সিও মোক কয় হৈছে নাই হোৱা, এইটো আৰু অলপ এনেকে কোৱা। তেনেধৰণে তাৰ লগতো মই অকণমান নিজকে তৈয়াৰ কৰাৰ সুবিধা এটা উলিয়াই ল'লোঁ।
ঠিক তেনেধৰণে মই চৰিত্ৰটোৰ কাৰণে মই নিজকে প্ৰস্তুত কৰিছিলোঁ। হয়, ভাল লাগিল জানি। আৰু এতিয়া আমি বহুত সময় কথা পাতিলোঁ, কিন্তু আৰু বহুত কথা আছেই সুধিবলৈ। তথাপি মই এই আপোনাৰ অভিনয় জীৱন সম্পৰ্কীয় শেষৰ এটা প্ৰশ্ন মই আপোনাক সুধিব বিচাৰিছোঁ। বৰ্তমান হাতত কি কাম লৈছে বাৰু? কাৰণ যদিও অতিমাৰীৰ সময়, আমি সদায় আশাবাদী ভাল সময় আহিব। ভাল সময়ত আমি জেবি প্ৰডাকশ্যনৰ পৰা কি পাম বাৰু? আমি আচলতে এই লকডাউন যে আৰম্ভ হ'ল, তাৰ আগতে আমি এখন নাটকৰ আখৰা কৰি আছিলোঁ। সেই নাটকখন আছিল ফ্লাৱাৰ অফ ব্লাড, ৰক্তপুষ্প বুলি। সেই নাটকখন পৰিচালনা কৰাৰ কথা আছিলে বলোৰাম দাস, তেওঁ মুম্বাইত প্ৰতিষ্ঠিত হয়, অভিনেতা, অসমৰ এটা গৌৰৱ। বলোৰামে কৰাৰ কথা আছিলে। আমি আখৰা কৰি আছিলোঁ। মোৰ লগত আছিলে পৃথ্বীৰাজ কাপুৰ, পৃথ্বীৰাজ ৰাভা, আৰু মোৰ ল'ৰা আৰু এজনী ছোৱালী, যিজনী ছোৱালীয়ে হাই ছেকেণ্ডেৰী দি উঠিছিলে, লিপিকা বৰা। গতিকে আমি 4টা কেৰেক্টাৰে আছিলে, মাক দেউতাক আৰু ছোৱালীজনী আৰু এজন পেইং গেষ্ট, ল'ৰাটো। ৰক্তপুষ্প বুলি, তাৰমানে মানুহৰ মহিলাসকলৰ যে মাহেকীয়া হয়, ঋতুস্ৰাৱৰ সময়ত বা ঋতুস্ৰাৱ বন্ধ হৈ যোৱাৰ পাছত পোষ্ট মেনপজেল যিখিনি মানসিক কিছুমান কেতিয়াবা অলপ উত্থান পতন ঘটে এগৰাকী নাৰীৰ, সেই বিষয়টোক লৈ তেনেধৰণে সৃষ্টি হোৱা নাই, নাটক হোৱা নাই। সেই নাটকখনৰ বিষয়বস্তু আছিল সেইটো। গতিকে সেই নাটকখন আমি আখৰা কৰি আছিলোঁ, আমি পঢ়ি আছিলোঁ, প্ৰায় প্ৰস্তুত হৈ আহিছিলোঁ। বলোৰামৰ টিকেট কটা আছিল। ঠিক সেই সময়তে লকডাউন আৰম্ভ হৈ গ'ল আৰু আমাৰ নাটকখন পিছুৱাই গ'ল। সেইখন নাটক এতিয়াও হাতত আছে, আৰু কিছুমান কাহিনী মই পঢ়ি আছোঁ এতিয়া, চুটিগল্প কিছুমান পঢ়ি আছোঁ, য'ৰ পৰা মই ভাল লগা কাহিনী বিচাৰি আছোঁ। হয়তো মই আকৌ মোৰ স্বামীৰ সহযোগত মই হয়তো আৰু কিবা এটা প্ৰযোজনা কৰিবলৈ আগবাঢ়িবও পাৰোঁ কেমেৰাৰ কামত। আৰু নাটকখন আধৰুৱা হৈ থাকিল। সেইখন নাটক পৰিস্থিতি যেতিয়া স্বাভাৱিক হ'ব, তেতিয়া মই সেই নাটকখন মঞ্চায়ন কৰিম। তেনেধৰণে মই আগবাঢ়িছোঁ। তেনেধৰণে মোৰ হাতত কামখিনি আছে। আৰু এই গোটেই লকডাউন সময়খিনিত একো কৰিব পোৱা নাই আৰ্চি। গতিকে গোটেই দিনটো খুব ব্যস্ততাত যায়। তুমি জানা, এখন চিকিৎসা মহাবিদ্যালয়ত ক'ভিডৰ কাৰণে যথেষ্ট ব্যস্ততাত দিনটো যায়। কিন্তু সন্ধিয়া যেতিয়া মই ঘৰলৈ আহোঁ, তেতিয়া মই কিবা এটা অলপ অনুভৱ কৰোঁ, কিবা এটা ভিতৰত ছটফটনি অনুভৱ কৰোঁ। সেইকাৰণে সহজতে কৰিব পৰা কাম কিছুমান কৰিছিলোঁ। গল্প পাঠ কৰিছিলোঁ, কবিতা আবৃত্তি কৰিছিলোঁ, যিখিনি কাম কৰিয়ে হয়তো মই সেই ছটফটনিখিনি অলপ দূৰ কৰাত মোৰ সহায় হৈছিলে। আৰু তেতিয়া ছ'চিয়েল মিডিয়াত দিছিলোঁ, কোনোবাই ভাল পায়, দুকলম লিখিছিল। বৰ ভাল পাইছোঁ বাইদেউ, সঁচাকে। আবৃত্তি, আপোনাৰ কবিতা পাঠ, গল্প পাঠ, সঁচাই খুব ভাল পাইছোঁ। আৰু খালি কেইবাদিনো দিয়া তাৰমানে নাই আপুনি। নাই, মোৰ আৰ্চি, মই মুকলিভাৱে পাতিছোঁ ন কথাখিনি। মুকলিকে তোমাক কওঁ যে আজি কিছুদিনৰ পৰা মই ক'ব নোৱাৰো, মোৰ মনত কিবা এটা দুখ লাগি আছে। মোৰ সেইটো ডিপ্ৰেশ্যন বুলিও মই ঠিক নকওঁ। পৰিস্থিতিবিলাক এনেকুৱা আৰ্চি, নিজৰ মানুহ কিছুমান হেৰাই গৈছে, নিজৰ মানুহ কিছুমান মুমূৰ্ষু অৱস্থাত আছে। গোটেই পৃথিৱীখনেই ৰুগীয়া হৈ পৰিছে এতিয়া। আৰু হস্পিটেলত চাকৰি কৰোঁতো চকুৰ আগত দেখোঁ ICUত অভাৱ, আৰু বিচনাৰ অভাৱ, অক্সিজেনৰ অভাৱ। এইবিলাক দেখি মনত এটা কেনেধৰণৰ ভাৱ আহে কিছুমান, যে মই যদি কওঁ মই ডিপ্ৰেশ্যনত গৈছোঁ, সেইটোও ভুল। ডিপ্ৰেশ্যনত যদি গ'লোহেঁতেন, মই তোমাৰ লগত এনেকৈ কথা পাতিব নোৱাৰিলোহেঁতেন, বা মই নতুন পৰিকল্পনাৰ কথা তোমাৰ লগত পাতিব নোৱাৰিলোহেঁতেন। এইটো ডিপ্ৰেশ্যন নহয়, সাময়িকভাৱে মই খুব দুখ পাই আছোঁ মনত। আচলতে অকল ময়ে নহয়, তুমিও পাই আছা, সকলোৱে পাই আছে মনত এই দুখটো। কিন্তু আমি জীয়াই থাকিব লাগিব, আমি আগবাঢ়ি যাব লাগিব, সেই বুলিয়ে আমি কাম কাজবিলাক আগবঢ়াই নি থাকোঁ। কিন্তু ভিতৰত ক'ৰবাত সকলোৰে মনত এটা অনিশ্চয়তা, কিবা হ'ব নেকি, কোনোবা হেৰাই যাব ভয়ানক নেকি, সময় এটা আমি চাব লগা হৈছে বাইদেউ। চাব একদম লগা হৈছে। নিজৰ চিনাকি মানুহৰ মাজতে দেখিছোঁ কিমান এটা জটিল পৰিস্থিতিৰ মুখামুখি হ'বলৈ। আৰু ক'ভিড সংক্ৰান্তীয় ইমান কিছুমান বেলেগ বেলেগ কথা আহি আছে, যে আমি সাধাৰণ মানুহবিলাক বৰ অসুবিধাত পৰিছোঁ। ক'ভিড হৈ ভাল হ'ল, তাৰপিছত আকৌ অসুবিধা হ'ব, আকৌ আমাৰ হাওঁফাওঁৰ কিবা ক্ষতি হ'ব। এনেকুৱা কথাবিলাকে আমাৰ মনবিলাককো অস্থিৰ কৰি তুলিছে বহুত সময়ত। বহুত নিশ্চয় বেছি চেষ্টা কৰিহে
অকমান নিশ্চয় অসহজ হৈ আছো বহুত কিন্তু নাটক বুলি ক'ব খোজে, বহুতে নাটক বুলি ক'ব খোজে, স্বাস্থ্য বিভাগৰ নাটক। হয় মোৰ ইমান যে পৰিস্থিতি জটিলতাৰ ফালে গৈছে, ইমান ভয়াৱহ হৈ পৰিছে, এইটো নাটক হ'ব পাৰে নেকি? ইমান চেষ্টা চলিছে স্বাস্থ্য বিভাগত, ইমানবিলাক চিকিৎসক ঢুকাইছে কভিড আক্ৰান্ত হৈ, চিকিৎসা দিবলৈ গৈ ঢুকাইছে, নিজে কভিড আক্ৰান্ত হৈ ঢুকাইছে, তেওঁলোকক বচাব পৰা নগ'ল। এইটো কি নাটক নেকি? আমি যিটো অৱস্থাত আছো, এই মহামাৰী বা অতিমাৰী, এই যিটো অৱস্থাত আছো এতিয়া, এইবিলাক কথা কৈ মানুহক বিভ্ৰান্তিৰ সৃষ্টি কৰাটো একেবাৰে উচিত নহয়। তাৰমানে আমি সঠিক বাটটো দেখুৱাই দিয়াটোহে উচিত। তাৰমানে এই সময়ত কোনো ৰাজনীতি নহয় আৰ্চি, এই সময়ত কোনো চৰকাৰ ৰাজনীতি এইবিলাকৰ কোনো প্ৰশ্নই নাই। তেতিয়া মানুহ বাচিব লাগে, সকলোকে বচাব লাগে। পৃথিৱীখন বিনন্দীয়া, এই বিনন্দীয়া পৃথিৱীখন এনেকুৱাই হৈ থাকক, যিখিনি মানুহ আমি বাচি থাকিম সেইখিনি মানে ধুনীয়াকে আগবাঢ়ি যাওঁ। ৰাজনীতি কৰিবলৈ বহুত দিন আছে, কভিডৰ সময়ছোৱা নহয়। কিন্তু কভিডৰ সময়ছোৱা ৰাজনীতিৰ সময় নহয়। মই বহুত আগৰ পৰা চিঞৰি আছো, যেতিয়া মাৰ্চ মাহত যেতিয়া আমাৰ লকডাউন হোৱা নাছিল, লকডাউন হওঁ হওঁ অৱস্থা, তেতিয়াৰ পৰা মই কিছুমান ভিডিঅ' প্ৰস্তুত কৰি ভয়াৱহতাটো অনুমান কৰি কিবা কিবি কথা কৈছিলো। দুই একে মোক হাঁহিছিলো যে তুমি এনেকে ভিডিঅ' দি আছা। মোৰ হাতত আৰু বেলেগ অস্ত্ৰ নাই যে, মই বিশেষ এনেকুৱা মানুহ নহয় যে মই কথা কলে মানুহে শুনিব। মই ছচিয়েল মিডিয়াই মাত্ৰ এটা মাধ্যম আছে, যাৰ মাধ্যমেদি মই কিছু সংখ্যক মানুহক ক'ব পাৰো যে অসমত যদি এই কভিডে যদি মহামাৰী ৰূপ লয়, যদি কমিউনিটি ট্ৰান্সমিশ্যন হয়, তেতিয়া কিন্তু খুব ভয়ানক কথা হ'ব। এই কথাটো মই তেতিয়াৰ পৰাই ক'বলৈ চেষ্টা কৰিছো যে আপোনালোকে এই 3টা খুব ভালদৰে পালন কৰক। আপোনালোকে সামাজিক দূৰত্ব বৰ্তাই ৰাখক, আপোনালোকে মাস্ক পিন্ধক, চেনিটাইজাৰ বা চাবোনেৰে ধুৱক, এই কথাখিনি কৈ আছিলো। কিন্তু তেতিয়া বহুতে এইটো কথা সত্য যে যিসকল খাটি খোৱা মানুহ, দৰিদ্ৰ শ্ৰেণীৰ লোক, মোৰ মতে চৰকাৰে তেওঁলোকক উলিয়াই আনিব লাগে, যে যদি সম্ভৱ হয় তেওঁলোকক ৰেচনৰ যোগান ধৰিব লাগে। যি সময়ত লকডাউন আছিল সেই সময়তো এইটো কৰিব লাগিছিল। বহুতো সদয়শীল ব্যক্তিয়েতো দিছেই, দুখীয়াসকলক দান কৰিছে, কিন্তু এনেকুৱা কিছুমান মানুহ চুকে কোণে সোমাই আছে যাৰ খাবলৈ নাই। তেওঁলোকে ওলাই আহিবই লাগিব। তেওঁলোকৰ কাৰণে কৰোণাৰ ডাঙৰ কথা নহয়, তেওঁলোকে নাখাই মৰাটো তেওঁলোকৰ কাৰণে বহুত ডাঙৰ কথা হ'ব। পেটৰ ভোকত মৰিব তেওঁলোক। গতিকে সেই খাটি খোৱা মানুহখিনি চৰকাৰৰ দায়িত্ব হোৱা উচিত আচলতে। সেই খাটি খোৱা মানুহখিনি, সেই মানুহখিনি যদি সকাহ পালেহেঁতেন, বাটলৈ কোনো ওলাই নাহিলহেঁতেন। কিছুমান লকডাউনত ব্যৱস্থা যেতিয়া ধৰি লওক লৈছিলে চৰকাৰে, কিন্তু মাজত সমস্যাটো, মধ্যভোগীৰ সমস্যাটো আমাৰ আছেই। এতিয়া মই মানে গুৱাহাটী মহানগৰত আমি নিজেই ধৰি লওক প্ৰায় 800 পৰিয়ালক সেইখিনি সময়ত যি পাৰো চেষ্টা কৰিছিলো। কিন্তু দেখিছিলো যে দোকানীবিলাকেও ধৰি লওক চৰকাৰৰ নিৰ্দেশ বহুত সময়ত বহুত মানে বিক্ৰেতাই মানে গ্ৰহণ কৰা নাছিল, মানি লোৱা নাছিল। আৰু পৰিস্থিতিটোৱে ইমান অস্থিৰ হৈ পৰিলে, আৰু বহুত শিক্ষিত মানুহেও কিন্তু কভিড ধৰি লওক নাটক বুলি কয়, কোনো ধৰণে এইবোৰ মানিব নালাগে বুলি কয়। আজি কাৰোবাৰ ইমিউনিটি ষ্ট্ৰং হ'ব পাৰে, শক্তিশালী হ'ব পাৰে, কিন্তু তেওঁৰ জৰিয়তে যালৈ সংক্ৰমিত হ'ব তেওঁতো নহ'ব পাৰে। গতিকে এইটো জানো অন্যায় হ'ল নহয়? মাক দেউতাকক বচাবৰ কাৰণে যিসকল বয়সস্থ মানুহ, যিসকলৰ কমৰবিডিটি আছে, ডায়েবেটিছ আছে, হাইপাৰ টেনশ্যন আছে, কেঞ্চাৰ আছে, কাৰোবাৰ যিসকল অলৰেডি ইমিউনো কম্প্ৰমাইজ অৱস্থাত আছে, তেওঁলোকক বচাবৰ কাৰণে আমি এই কভিড আক্ৰান্তৰ সংস্পৰ্শলৈ আহিব নালাগিব। আৰু কেনেকৈ আহিব নালাগিব? যদি আমি গেডাৰিঙত নাযাওঁ, আমি যে মানুহ গোট খাই আমি সেইটো যদি এভইড কৰোঁ, তেতিয়া আমি বাচি থাকিব পাৰিম। আমাৰ মাস্কখন থাকিব, চেনিটাইজাৰ থাকিব, বা আমি ডিষ্টেঞ্চটো যদি মেইনটেইন কৰোঁ, সামাজিক দূৰত্বটো। কাৰণ আমি বাচি যাম। মানে মই মোৰ কথা কোৱা নাই, হয়। মোৰ 60 বছৰৰ ওচৰ চাপিছে, মই মোৰ কথা কোৱা নাই। কিন্তু যিসকল ডেকা আছে মানুহ, তেওঁলোকৰ হয়তো নহয়, কিন্তু ডেকা মানুহো এতিয়া ঢুকাইছে, তুমি গম পোৱা। ডেকা এতিয়াতো মানুহ যিসকল একো ইমিউনো বয়স কম্প্ৰমাইজ হৈ আছে, হেৰি একো বয়সৰ নাইকিয়াই কথা হৈছে। নাই, তেওঁলোকে বাহিৰৰ পৰা আনিব আৰু তেওঁলোকৰ মাক দেউতাকক দিব, তেওঁলোকৰ বয়োজ্যেষ্ঠসকলক দিব, যিসকল ইতিমধ্যে তেওঁলোকে ইমিউনো কম্প্ৰমাইজ অৱস্থাত আছে, তেওঁলোকক আমি বচাব নোৱাৰিম। আৰু এতিয়া এনেকুৱা অৱস্থা হৈছে, ক'তো বিচনাত নাই, কোনো চৰকাৰী বেচৰকাৰী ক'তো বিচনা নাই, ICUত বিচনা নাই, অক্সিজেনৰ অভাৱ। এনেকুৱা পৰিস্থিতিত তুমি কেনেকৈ সুস্থিৰ হৈ থাকিব পাৰিম? আমি কেনেকৈ সুস্থিৰ মন এটা লৈ থাকিব পাৰিম? আমি কোৱাচোন। সকলোৰে মনলৈ এনেকুৱা ধৰণৰ আচলতে আছে, মনবোৰ সকলোৰে গধুৰ, সকলোৰে মনবোৰ গধুৰ। তাৰ মাজতো ভগৱানক বাইদেউ জীৱনমুখী হৈ থাকিব লাগিব। আমি সকলোৱে প্ৰাৰ্থনা কৰিছো, প্ৰতি মানে পুৱা গধূলি আমি সকলোৱে প্ৰাৰ্থনা কৰিছো সকলো ভাল হৈ যাওক। আৰু মানুহ আশাধাৰী জীৱ, নহয় জানো? আমি আশা কৰি আছো যে এই সময়খিনি পাৰ হৈ যাওক, যেনে তেনে পাৰ হৈ যাওক, আৰু বিচাৰো যাতে
সকলো মানুহ কুশলে থাকক আৰু কাৰো পৰিয়ালত এনেকুৱা পৰিস্থিতি নহওক আৰু আপোনালোকো কুশলে থাকিব কাৰণ প্ৰতিদিনে ওলাই গৈছে যথেষ্ট দায়িত্ব আছে আপোনালোকৰ কুশলে থাকক আজি তোমাক মই মন কৰিছিলোঁ ছ'চিয়েল মিডিয়াত তোমাক মই চাওঁ ছ'চিয়েল মিডিয়াত কাৰণ তোমাৰ যিখিনি কাম সেইখিনি দেখি মই অনুপ্ৰেৰণা লাভ কৰোঁ ক'ভিডৰ সময়ত যি সময়ত মানুহ ঘৰত সোমাই আছিলে নিজকে বচাইছিল সেই সময়ত তুমি সেইখিনি মানুহক সহায় কৰিবলৈ তুমি বাহিৰলৈ ওলাই আহিছিলা তুমি সংগ্ৰহ কৰিছিলা খাদ্যৰ পৰা কাপোৰৰ পৰা আৰম্ভ কৰি ঔষধৰ পৰা তুমি সংগ্ৰহ কৰিছিলা মাস্কলৈকে তুমি সেইখিনি মানুহৰ মাজত বিলাইছিলা যিখিনি মানুহৰ সেইখিনি ল'ব পৰা সামৰ্থ্য নাছিল তুমি খুব মহান কাম কৰিছা আৰচি আৰু এইটো নিদৰ্শন হোৱা উচিত আৰু মই অনুপ্ৰেৰণা পাওঁ বুলি এইকাৰণেই কৈছোঁ যে তোমাৰ যেতিয়া পোষ্টবিলাক মই পঢ়োঁ তোমাৰ যেতিয়া কামখিনি মই দেখোঁ মই অনুভৱ কৰোঁ যে মই কিয় কৰা নাই এইখিনি কাম ময়ো কৰিব লাগিব গতিকে তুমি বহুতৰে আদৰ্শ মই তোমাকো নাই বাইদেউ আশীৰ্বাদ আপুনি কৰিছোঁ আপোনাৰ ক্ষেত্ৰত মন্ত্ৰ বহুত কাম কাম কৰিবা কৰি আছে আপোনাৰ ক্ষেত্ৰখনত মই দেখিছিলোঁ যে ক'ভিড আপোনালোকৰ হস্পিটেলত জন্মদিন আছে কাৰোবাৰ আপোনালোকে জন্মদিনৰ শুভকামনা জনাইছে আপোনালোকে মৰম দিছে ৰোগীক আন্তৰিকতাৰে এই মুহূৰ্তত আপুনি জানেই বহুত অভাৱ হৈছে কাৰণ সকলোৰে মাজত এটা ভীতি সোমাই গৈছে ভয় সোমাই গৈছে তাৰ মাজত আপোনালোকে তেনেকুৱা পদক্ষেপ লৈছে গতিকে সকলোৱে নিজৰ পৰ্যায়ত থাকি যিখিনি পাৰে সহযোগিতাৰ হাত আগবঢ়োৱাটো এইখিনি সময়ত অত্যন্ত প্ৰয়োজনীয় হৈছে অকণমান সাহ হোৱাৰ খুব প্ৰয়োজন হৈ পৰিছে যি হয়তো সাহসী মানুহ তেওঁলোকে অন্ততঃ কাষৰজনক অকণমান সাহ দিয়াৰ প্ৰয়োজন হৈছে কোৱা হৈছে ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথা কিন্তু কেতিয়াও মানসিক দূৰত্বৰ কথা কোৱা হোৱা নাই কোৱা হয় গতিকে আমি মনেৰে ইজনৰ সিজনৰ ওচৰত থিয় হ'ব লাগিব আৰু আপোনালোকে বহুতখিনি কাম কৰি আছে আজি ইমানখিনি সময় তাৰ মাজত মোক দিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ তোমাকো বহুত ধন্যবাদ আৰচি বহুত ধন্যবাদ কুশলে থাকা ধন্যবাদ প্ৰিয় দৰ্শক আমি অভিনয়ৰ পৰা সাম্প্ৰতিক পৰিস্থিতিলৈকে কথা পাতিলোঁ জাহানাৰা বাইদেউৰ সৈতে আৰু এটা জীৱনে মই ভাবোঁ যদি এটা জীৱন যদি আমি ভালদৰে পৰ্যবেক্ষণ কৰোঁ প্ৰত্যেকটো জীৱনে আমাক শিক্ষা দিয়ে আৰু যেতিয়া সেই জীৱনত এই কথাখিনি বাইদেউ ইমান মুকলিকৈ কৈছে মই ভাবোঁ আপোনালোক অনুপ্ৰাণিত হ'ব আপোনালোকে জীৱনমুখী কৰি ল'বলৈ অকণমান সাহস পাব আজিৰ কথা বতৰা হওক ইমানতে সামৰিছোঁ ধন্যবাদ